সকলোকে এটি নতুন ক্লাছলৈকে স্বাগতম জনাইছো এজ ইউজুৱেল মই কৈছিলো যে আমি নেক্সট ক্লাছত প্ৰবেবিলিটিৰ কথা অকণমান আলোচনা কৰিম আৰু প্ৰবেবিলিটিটোৰ আজিৰ ক্লাছতে আমি যিমানখিনি পাৰো এক্সামত যেনেকুৱা ধৰণৰ কুৱেশ্যন অহাৰ সম্ভাৱনা আছে গোটেইখিনি কথা আলোচনা কৰিম আৰু লগতে তোমালোকৰ ফালৰ পৰা কুৱেশ্যনখিনি কৰিবলৈ ট্ৰাই কৰিবা কেইটামান কুৱেশ্যনো আছে ইয়াতে তো স্টাৰ্ট কৰিছো একদম ষ্টাৰ্টিঙত প্ৰবেবিলিটিৰ আমি অকণমান বেচিক্সৰ কথাও জানিব লাগিব বেচিক্স বুলি ক'লে আমি কি জানিব লাগে প্ৰবেবিলিটি বুলি কোৱাৰ লগে লগে এটা ফৰ্মুলা এটা আহিব probability of a event ঠিক আছে এটা ইভেন্ট এটা হোৱাৰ সম্ভাৱনা কি এটা ইভেন্ট এটা হোৱাৰ সম্ভাৱনাৰ কথা যেতিয়া হ'ব তেতিয়া আমাৰ ইয়াতে দুটা সিচুৱেশন থাকিব এটা হ'ল টোটেল আউটকামস ঠিক আছে টোটেল কিমানটা ৰিজাল্ট আহিব টোটেল নাম্বাৰ অফ ৰিজাল্ট বুলিও ক'ব পাৰা টোটেল নাম্বাৰ অফ ৰিজাল্ট বুলিও তোমালোকে ক'ব পাৰা টোটেল ৰিজাল্ট কিমানটা আহিব সেইটো সদায় তলত লিখিম ঠিক আছে আমি যেতিয়া probability উলিয়াম probability of something কিবা এটা হোৱাৰ সম্ভাৱনা তো কিবা এটা হোৱাৰ সম্ভাৱনা কি থাকিব টোটেল আউটকামস তলত আহিব আৰু লগতে ওপৰত আহিব ফেভাৰেবল আউটকাম বুলি কয় আৰু মানে যেটো আমাৰ শৰ্ত মতে মিলি আছে ফেভাৰেবল আউটকাম ঠিক আছে এইটো হৈছে আমাৰ একদম বেসিক ফৰ্মুলা আৰু এইটো ফৰ্মুলা জানিলে আমাৰ কাৰণে সাফিসিয়েন্ট আমি যিকোনো কোৱেশ্চন অলমোস্ট সলভ কৰিব পাৰিম এতে আমি কি দেখিলো আমাক যদি কিবা এটা বস্তু কিবা এটা ঘটনা হোৱাৰ সম্ভাৱনা হতে সাপোজ আমাক কৈ দিলে সূৰ্য উদয় হোৱাৰ সম্ভাৱনা কিমান সূৰ্য উদয় হোৱাৰ সম্ভাৱনা বুলি ক'লে কি কবা তেতিয়া হলে এতিয়া এটা নতুন কনসেপ্ট আহি পৰিব বাৰু তাৰে আগতে মই কৈ দিছো এটা মুদ্ৰা এটা কইন এটা যেতিয়া টস কৰি দিয়া হয় তেতিয়া হলে কি আহিব পাৰে মুদ্ৰা এটা যেতিয়া টস কৰা হয় তেতিয়া হলে কি আহিব পাৰে আইদাৰ হেড আহিব আদারওয়াইজ কি আহিব টেল আহিব ক্লিয়ার আমি যেতিয়া মুদ্রা এটা বা কইন এটা আমি যেতিয়া টস কৰিম কইন এটা টস কৰিলে কি আহিব কইন এটা টস কৰিলে আইদার হেড আহিব আদারওয়াইজ টেল আহিব তো এই ক্ষেত্ৰত আমি দেখিছো দুটা মাত্ৰ ৰিজাল্ট আহিব এটা হ'ল হেড এটা হ'ল টেল আৰু বেলেগ আহিব পাৰিব জানো নোলাই কইন এটা টস কৰিলে বেলেগ আহিব নেকি এতিয়া দুই এজনে কবা কেতিয়াবা এনেকুৱাও হয় কইনটো একদম থিয় দি থাকে বহুত ৰেয়াৰ নাথাকেই বাৰু কেতিয়াবাহে হ'ব আৰু সেইটো কেতিয়া হ'ব যদিহে সাৰফেসটো একদম প্লেন নহয় প্লেন সাৰফেসত কেতিয়াও তেনেকুৱা নহয় প্লেন সাৰফেসত এটা নহয় এটা সাইডত পৰিবই ঠিক আছে তো এই ক্ষেত্ৰত আমি গম পালো যে মাত্ৰ দুটা ৰিজাল্ট আছে আমি কি কওঁ যে টোটেল আউটকাম কিমান আছে টোটেল আউটকাম আছে দুটা তাৰ ভিতৰত যদি কোনোবাই কৈ দিয়ে যে probability of getting a head অহাৰ সম্ভাৱনা কিমান তো হেড অহাৰ সম্ভাৱনা হৈছে দুই ভাগৰ এক কিয় কাৰণ দুটা ৰিজাল্ট আছে আৰু তাৰে ভিতৰত এটা ৰিজাল্ট কি হয় এটা ৰিজাল্ট হৈছে হেড আৰু এটা ৰিজাল্ট হৈছে টেইল আমাক কৈছে হেড হোৱাৰ সম্ভাৱনা তো আমি হেড কিমান বাৰ আহিছে সেইটো ওপৰত লিখিব লাগে দ্যাটস ইট থাকিব মনত আমাক কৈছে যে এটা মুদ্ৰা এটা টস কৰিলে হেড অহাৰ সম্ভাৱনা কিমান তো সেই ক্ষেত্ৰত আমি কৈ দিলো যেহেতুকে হেড আছে প্ৰথমতে এটা ৰিজাল্ট হেড তো ওপৰত আমি হেড এটা ৰিজাল্ট হেড আছে আৰু টোটেল ৰিজাল্ট আছে দুটা তো এখানে দুই ভাগৰ এক আমাৰ কি হৈ গল probability হৈ গল ওকে এটা নেক্সট আহিছো নেক্সট কি আহিব পাৰে আমাৰ এক্সামত কৈ দিলে এটা লুডু গুটি এটা ডাইস এটা আছে ডাইস এটা দলিওৱা হল ডাইস এটা আমি যদি দলিয়াই দিও কি আহিব পাৰে ডাইস এটা দলিয়ালে আমাৰ ৰিজাল্ট আহিব পাৰে 6টা 1 2 3 দেন কি 4 5 6 তো এইকেইটা ৰিজাল্ট আহিব পাৰে টোটেল ৰিজাল্ট কিমানটা আছে 6টা আছে আমাক কৈ দিলে যে আমাৰ লুডু গুটি এটা দলিয়ালে 4তকৈ ডাঙৰ সংখ্যা পোৱাৰ সম্ভাৱনা উলিওৱা আমাক এনেকুৱা সিচুৱেশন দিব পাৰে যে লুডু গুটি এটা দলিয়াই দিলে 4তকৈ ডাঙৰ সংখ্যা পোৱাৰ সম্ভাৱনা উলিওৱা এই ক্ষেত্ৰত আমি কি কম probability of getting a number which is greater than 4 মানে 4তকৈ ডাঙৰ সংখ্যা 4তকৈ ডাঙৰ সংখ্যা পোৱাৰ সম্ভাৱনা এনেকৈ লিখি থৈ দিলো মই 4তকৈ ডাঙৰ সংখ্যা পোৱাৰ সম্ভাৱনা কিমান ইয়াতে আমি লিখিব লাগিব প্ৰথমতে টোটেল নাম্বাৰ অফ ৰিজাল্ট টোটেল কিমানটা ৰিজাল্ট আহিব পাৰে ইয়াতে যদি মন কৰা ইয়াতে তোমাৰ ৰিজাল্ট দেখিবা 6টা তো 6টা টোটেল ৰিজাল্ট আছে আৰু সেই 6টা ৰিজাল্টৰ ভিতৰত 4তকৈ ডাঙৰ কিমান বাৰ আহিছে তো তোমালোকে ইয়াতে চাব লাগিব যদি 5 আহি যায় ৰিজাল্ট তেতিয়া কি হ'ব সাপোজ লুডুগুটিৰে দলিয়াই দিলে 5 আহি গল মানে কি 4তকৈ ডাঙৰ হয় নে নাই হয় ন মই কৈছিলো যে আমি তলত লিখিব লাগে নাম্বাৰ অফ টোটেল নাম্বাৰ অফ ৰিজাল্ট বা টোটেল নাম্বাৰ অফ আউটকামস কিমানটা টোটেল ৰিজাল্ট আহিব সেইটো তলত লিখিব লাগে আৰু ওপৰত কি লিখিম ভগ্নাংশটোৰ ওপৰত আমি লিখিম আমাৰ ফেভাৰেবল আমাৰ যেটো কন্ডিশন দিয়া আছে probability যেতিয়া উলিয়াব দিয়ে তাত কিবা নহয় কিবা এটা কন্ডিশন দিয়া থাকে আৰু সেই কন্ডিশনত যিখিনি দিয়া থাকে আমাক যেটো সিচুৱেশন দিয়া আছে সেই সিচুৱেশনটোৰ ওপৰত নিৰ্ভৰ কৰিহে আমি ওপৰত নামটো লিখিম তো ওপৰত আমি দেখিছো ইয়াতে 4তকৈ ডাঙৰ বুলি কৈছে 4তকৈ ডাঙৰ কিমানটা ৰিজাল্ট আছে 4তকৈ ডাঙৰ মাত্ৰ দুটা ৰিজাল্ট আছে আইদাৰ 5 আহিব 5 আহিলে কি হ'ব আমাৰ 4তকৈ ডাঙৰ সংখ্যা পাই গলো 6 আহিলে কি হ'ব 4তকৈ ডাঙৰ সংখ্যা তো সেই কাৰণে ইয়াতে কিমান আহিব 2 আহি যাব কাৰণ দুটা এনেকুৱা সিচুৱেশন আছে যত আমাৰ সংখ্যাটো 4তকৈ ডাঙৰ পোৱাৰ সম্ভাৱনা আছে অৰ্থাৎ ফাইনালি আমি ইয়াতে পাই যাম 1/3 যদি কাট কৰি দিয়া হয় তো আমাৰ probability কিমান আহিব 4তকৈ ডাঙৰ সংখ্যা এটা পোৱাৰ সম্ভাৱনা হৈ যাব আমাৰ 1/3 আগৰ বুজি পালা যদি বুজি পাই আছা সকলোকে এটা সৰু টাৰ্গেট এটা ৰাখো
এতিয়া এই ক্লাছটোত মই অলৰেডি যিমানকেইটা ভিডিঅ' দিছো তাতো সৰু সৰু টাৰ্গেট ৰাখিছিলো ইয়াতে মই বহুত ডাঙৰ টাৰ্গেট নাৰাখো কাৰণ যিহেতুকে অলৰেডি আমাৰ ভালোখিনি ষ্টুডেণ্টে চাই আছে তো মই আশা কৰিছো 500 লাইকস ওকে যদি 500 লাইকস আহে যেতিয়া আহিব তাৰ লগে লগে আমি ইয়াৰে নেক্সট পাৰ্ট আৰু ইয়াৰে নেক্সট পাৰ্টত আমি কমাৰ্চিয়েল এৰিথমেটিক আলোচনা কৰিম তো কমাৰ্চিয়েল এৰিথমেটিকত গোটেইখিনি বস্তুৱে যি কমাৰ্চিয়েল এৰিথমেটিকৰ আহাৰ সম্ভাৱনা আছে গোটেইখিনিৰে লাগিলে অকমান দীঘলীয়া ক্লাছ লৈ ল'ম আৰু এইটো লাইভ ক্লাছ লৈ ল'ম ঠিক আছে মই টাইমটো জনাই দিম যোনদিনা তোমালোকে যেতিয়া 500 লাইকস হয় তেতিয়া আহিব নেক্সট ডে তাৰে নেক্সট ডে যোনদিনা 500 লাইকস হ'ব তাৰে নেক্সট ডে মই লাইভ ক্লাছটো ল'ম আৰু সেইটো অকণমান দীঘলীয়া ক্লাছ হ'ব কাৰণ কমাৰ্চিয়েল এৰিথমেটিকটো ইমান সৰু চেপ্টাৰ নহয় যে 1 ঘণ্টাত কমপ্লিট হ'ব তো আমি 1.5 ঘণ্টা 2 ঘণ্টামান যিমান পচিবল হয় সিমানখিনিমান টাইমত আমি ক্লাছটো কমপ্লিট কৰিম ঠিক আছে তো জাষ্ট টাৰ্গেট এইটোৱে 500 লাইকস যদি কমপ্লিট হয় লগে লগে আমি নেক্সট পাৰ্টটো আপলোড দি দিম এতিয়া ইয়াতে মই দেখিলো probability of getting a number আমাক কৈছে 4তকৈ ডাঙৰ 4তকৈ ডাঙৰ সংখ্যা যেতিয়া উলিয়াব দিব তেতিয়া আমি কি কৰিম 4তকৈ ডাঙৰ বুলি ক'লে আমি চাব লাগিব 4তকৈ ডাঙৰ কিমানটা ৰিজাল্ট আছে তো দেখিছো ইয়াতে দুটা ৰিজাল্ট আছে তো সেই কাৰণে ওপৰত 2 আহিছে আৰু তলত কি আহিছে টোটেল নাম্বাৰ অফ আউটকাম এইটো হ'ল বেসিক আমাৰ probabilityৰ কুৱেশ্চন আৰু নেক্সট আমাৰ কি আহিব probabilityৰ আৰু এটা কথা জানিব লগা থাকে probabilityৰ যিকেইটা ৰিজাল্ট আহিব সেই ৰিজাল্ট সদায় 0ৰ পৰা 1ৰ ভিতৰত থাকিব এতিয়া 0ৰ পৰা 1ৰ ভিতৰত মানে কি probabilityৰ সংখ্যাটো 0ৰ সমান হ'ব বা 0তকৈ ডাঙৰ হ'ব আৰু 1ৰ সমান হ'ব বা 1তকৈ সৰু হ'ব এইটোৰ ভিতৰত লাই কৰিব probability কেতিয়াও 1তকৈ ডাঙৰ নহয় কেতিয়াও 0তকৈ সৰু নহয় ইয়াৰ ৰিজনটো হৈছে আমি যিকোনো এটা সম্ভাৱনাত কি থাকিব দুটা worst scenario থাকে worst মানে কি এই দুটা লাষ্ট তাৰে বাহিৰত আৰু হ'ব নোৱাৰে এটা হৈছে certain যে যিটো কৈ আছো সেইটোৱে সঁচা এতিয়া তোমালোকক যদি মই কওঁ সূৰ্য পূব দিশত উদয় হয় এইটো সঁচা নে মিছা এইটো একদম 100% চিয়ৰ তো এই কাহিনীটোৰ ক্ষেত্ৰত আমি সেইটোৰ probability কি বুলি কম 1 বুলি কম এইটো 100% কাৰেক্ট আৰু সকলোৱে জানা 100% বুলি ক'লে আমি কি বুজি পাওঁ যদি তোমালোকে আগৰ পৰাই মোৰ ক্লাছ কন্টিনিউ কৰি আছিলা তোমালোকে চাগে অকনমান আইডিয়া পায়ে গৈছা 100% মানেই হৈছে 1 হয় না 100% আমি 1 বুলিও ক'ব পাৰো যদি ফ্ৰেকশনত ক'ব বিচাৰো তো আলটিমেটলি আমি কম যে যদি এটা সংখ্যা সাৰ্টেন যিটো ঘটনা মানে একদম চিৰসত্য এইটো চেঞ্জ কৰিব নোৱাৰি সেই ক্ষেত্ৰত সেইটো আমি কি বুলি কম 1 বুলি কম যদি এটা ঘটনা এনেকুৱা থাকে অসম্ভৱ ঘটনা কেনেকুৱা যেনেকৈ মই কৈ দিলো ভাৰতৰ ৰাষ্ট্ৰপতি হিমন্ত বিশ্ব শৰ্মা এই ঘটনাটো হিমন্ত বিশ্ব শৰ্মা হোৱাৰ সম্ভাৱনা কিমান ভাৰতৰ ৰাষ্ট্ৰপতি হিমন্ত বিশ্ব শৰ্মা হ'ব পাৰিব জানো সম্ভৱেই নহয় তো এই কাৰণে আমি এইটো কি বুলি কম আমি এইটো কম 0 probability নাই বৰ্তমানটো নাই ন বৰ্তমানটো নহয় তো বৰ্তমান মই যদি সুধো যে বৰ্তমান সময়ত তুমি ক'ব লাগে ভাৰতৰ ৰাষ্ট্ৰপতি হিমন্ত বিশ্ব শৰ্মা হোৱাৰ সম্ভাৱনা কিমান তো বৰ্তমান সময়ত 0 এইটো সম্ভৱেই নহয় বৰ্তমানটো আমাৰ ইয়াতে সেম হৈ আছে তো সেইটো কথা যদি মই কৈ দিওঁ সূৰ্যটো পশ্চিম দিশত উদয় হৈছে এইটো সঁচা কিমান সম্ভাৱনা আছে যে অহাকালি সূৰ্যটো পশ্চিম দিশত উদয় হ'ব কি ক'বা তোমালোকে 0 বুলি ক'বা ইম্পসিবল তো এনেকুৱা ধৰণৰ ঘটনাবিলাকক 0 বুলি ক'ম আৰু যিটো একদম সঁচা যিটো সাৰ্টেন যিটো হৈয়ে থাকিব সেইটোত আৰু কোনো ডাউট নাই আমাৰ এইটো নোহোৱাৰ সেই ক্ষেত্ৰত আমি কি বুলি কম 1 বুলি কম আৰু তাৰে ভিতৰত কিছুমান থাকিব য'ত আমি 100% নহয় বুলিও ক'ব নোৱাৰো হয় বুলিও ক'ব নোৱাৰো যেনেকৈ আমি যদি মুদ্ৰা এটা টছ কৰো কইন এটা টছ কৰিলে কি হয় হয়তো হেড আহিব নহয়তো তেল আহিব আমিতো গম নাপাওঁ হেড আহে নে তেল আহে তো এই ক্ষেত্ৰত আমি ক'ব নোৱাৰো যে হেডেই আহিব বা এনেকুৱাও ক'ব নোৱাৰো বা হেড নাহেয়ে সেইটোও ক'ব নোৱাৰো তো সেই ক্ষেত্ৰতে আমাৰ সেই সৰু কথাটোত লৈ পেলাই আমাৰ এই probability চেপ্টাৰটো কি হ'ব চলি থাকিব ইয়াতে তোমালোকক যেতিয়ালৈকে এনেকুৱা সিচুৱেশ্যন দিব যে এটা ডাইচৰ কথা কৈছে আৰু লগতে যদি তোমালোকক কয় কইনৰ কথা তেতিয়াহ'লেতো আমাৰ ৰিজাল্ট কেইটা সাৰ্টেন ৰিজাল্ট কেইটা কি হয় ফিক্সড নাম্বাৰ অফ ৰিজাল্ট থাকে কেনেকুৱা মই যদি এটা মুদ্ৰাৰ কথা কওঁ মুদ্ৰাত মাত্ৰ দুটা ৰিজাল্ট আহিব পাৰে এটা হ'ল হেড এটা হ'ল টেইল যদি মই এটা ডাইচৰ কথা কওঁ এটা লুডু গুটিৰ কথা কওঁ তাত কি কি আহিব পাৰে তাত আহিব পাৰে 1 2 3 4 5 6 অৰ্থাৎ টোটেল 6টা সংখ্যা আহিব পাৰে ইয়াতকৈ বেছি সংখ্যা আহিব নোৱাৰে কিন্তু যদি ইয়াৰে বাহিৰে যদি আমি বেলেগ এটা কাহিনীৰ ফালে আহো ওকে এটা কাহিনীৰ ফালে আহিছো আমাৰ এক্সামত তোমালোকে বহুত ভালদৰে দেখিছা চাগে আমাৰ কাৰ্ডছৰ কুৱেশ্চন আহে হয়নে ট্ৰান্সপাতৰ কুৱেশ্চন আহে 52 কাৰ্ডছৰ কুৱেশ্চন আহিল আৰু লগতে আমাৰ নেক্সট কুৱেশ্চন আহিব এনেকুৱা ধৰণৰ কুৱেশ্চন আহে মই অকনমান এটা বেলেগ এটা এক্সাম্পল দি দিছো এখন বেগৰ কথা ক'লে ঠিক আছে এখন বেগ এখন আছে ইনে বেগ এখন বেগত কি আছে কিছুমান বল আছে ঠিক আছে এখন বেগত কিছুমান বল আছে কি বল আছে এতিয়া এখন বেগত আমি কৈ দিলো বল আছে ইয়াতে কৈ দিলো মই 7টা আছে ৰেড বল ইয়াতে মই কৈ দিলো 7টা আছে ৰেড বল ওকে তাৰ পিছত মই কৈ দিলো 5টা আছে গ্ৰীন বল গ্ৰীন আৰু লগতে ইয়াতে 10টা আছে কি বল বুলি কৈ দিলো অৰেঞ্জ ঠিক আছে আমাক কৈ দিলে যে এখন বেগ এখন আছে আৰু বেগখনত এই তিনিটা ধৰণৰ বল আছে 7টা আছে ৰেড বল 5টা আছে গ্ৰীন বল আৰু 10টা আছে অৰেঞ্জ কালাৰৰ বল আছে আমি এতিয়ালৈকে যিমানখিনি probabilityৰ কথা শিকিলো চোৱা দেই বেছি দীঘলীয়া নহয় আমি যিমানখিনি শিকিলো বা মই যিমানখিনি কথা কৈ আছো যদি প্ৰতিটো পইণ্ট বুজি পালা তেতিয়াহ'লে একো বেছি পঢ়িব লগা নাথাকে probability আজিয়ে আৰম্ভ আজিয়ে খতম
ওকে এইখিনি বস্তু মাইন্ডত ৰাখা কেৱল প্ৰবাবিলিটিৰ ইয়াতে আমি এতিয়ালৈকে শিকি আছো প্ৰবাবিলিটি বুলি কোৱাৰ লগে লগে এটা ফৰ্মুলা আহিব এইটোৰ ওপৰত কি আহিব চৰ্ত যিটো ফেভাৰেবল আউটকাম আছে যিটো আমাক চৰ্ত দিয়া থাকিব সেই চৰ্তটো ফুলফিল কৰা যিকেইটা আউটকাম আছে সেই তেনেকুৱা আউটকাম আছে কিমানটা ঠিক আছে চৰ্তটো ফুলফিল কৰা ৰিজাল্ট কিমানটা আছে সেই নাম্বাৰ অফ ৰিজাল্টটো আমি ওপৰত লিখো হয় নে এতিয়া আমি অলৰেডি এটা কুৱেশ্যন সলভ কৰা আছে এইটো কুৱেশ্যন মই কৈছো ফেভাৰেবল আউটকাম মানে যিকেইটা ৰিজাল্টে আমাক স্যাটিসফাই কৰিব আমাৰ চৰ্তটো সেইকেইটা ওপৰত লিখিম তলত লিখিম টোটেল নাম্বাৰ অফ আউটকাম টোটেল কিমানটা ৰিজাল্ট আহিব টোটেল কিমানটা ৰিজাল্ট সম্ভৱ যেনেকৈ কইন এটা টছ কৰিলে মাত্ৰ দুটা ৰিজাল্ট সম্ভৱ ঠিক তেনেদৰে যদি এটা লুডু গুটি এটা দলিয়াই দিয়া হয় কিমানটা ৰিজাল্ট আহিব 6টা ৰিজাল্ট আহিব তো তাৰ কাৰণে আমি অলৰেডি এটা কুৱেশ্যন ট্ৰাই কৰিলো লগতে আমি 0 আৰু 1 ৰ কনসেপ্টটো মনত ৰাখিলো ইয়াৰে পাছত যদি আমি চাও এনেকুৱা কুৱেশ্যন আহিব যত এখন বেগৰ ভিতৰত 7টা বল 5টা বল আৰু 10টা অৰেঞ্জ কালাৰৰ বল থকাৰ কথা কৈছে আমাক যদি এক্সামত সিচুৱেশ্যন দিয়ে যে এই কেইটা বলৰ পৰা এটা বল এইকেইটা বলৰ পৰা এটা বল বেগখনৰ পৰা উলিয়া হল এটা বল এটা বেগখনৰ ভিতৰৰ পৰা উলিয়াই অনা হল আৰু এই ক্ষেত্ৰত এই উলিয়াই অনা বলটো গ্ৰীণ হোৱাৰ সেউজীয়া হোৱাৰ সম্ভাৱনা কিমান এই কুৱেশ্যন আমাৰ এক্সামত অহা দেখা যায় যে এটা বল এটা যদি উলিয়াই অনা হল যাদৃচ্ছিকভাৱে এটা বল এটা কি কৰা হল ৰেন্ডমলি এটা বল এটা উলাই ললে সেই বলটো গ্ৰীণ হোৱাৰ প্ৰবেবিলিটি কিমান গ্ৰীণ হোৱাৰ প্ৰবেবিলিটি কি হ'ব এইটো আমাৰ কুৱেশ্যন কৰে আৰু এই কুৱেশ্যনটোৰ এনসাৰ কৰাৰ কাৰণে আমি ইয়াৰে বেসিক ৰুল যিখিনি কৰি আহিছিলো বা আমি এতিয়ালৈকে যোনটো মেথডত কৰিছিলো এইটো মেথডত ইয়াৰে যদি কৰো ইয়াৰে কি হ'ব ইয়াৰে টোটেল নাম্বাৰ অফ কিমানটা বল আহিব পাৰে আমাৰ বেগখনৰ আছে কিমানটা বল আছে কিমানটা 10 15 এনে কিমান হ'ব 22টা টোটেল 22টা বল আছে তো টোটেল নাম্বাৰ অফ বল কিমানটা আছে টোটেল বল আছে 22টা আৰু এই 22টা বলৰ ভিতৰত মই যদি বেগখন এনেকৈ লৰাই পেলাই তাৰ পৰা কিবা এটা বল এটা ওলাই আনো সেই বলটো কি হ'ব পাৰে সেই বলটো হয়তো ৰেড হ'ব পাৰে গ্ৰীণ হ'ব পাৰে অৰেঞ্জ হ'ব পাৰে যিকোনো কিবা এটা হ'ব আমিতো কনফাৰ্মলি গম নাপাওঁ ন কিবা এটা হ'ব আৰু কিন্তু আমাক কৈছে গ্ৰীণ হোৱাৰ সম্ভাৱনা কিমান তো চোৱা আমি 22টা বল আছে আৰু সেই 22টা বলৰ ভিতৰত আমি যদি গ্ৰীণ বলৰ কথা কওঁ গ্ৰীণ বল কিমানটা আছে 5টা আছে তো 5টা এনেকুৱা চান্স আছে যিকেইটা চান্সত কি হ'ব পাৰে এই বলটো গ্ৰীণ হ'ব পাৰে ঠিক আছে এইটো হৈছে আমাৰ বেসিক মেথড আৰু এনেকুৱা কুৱেশ্যন আমি এক্সামত আহিলে ডাইৰেক্টলি কৰিব পাৰিম কিন্তু প্ৰবলেম কেতিয়া ক্ৰিয়েট হয় ইয়াতে যি 5টা গ্ৰীণ বল আছে 5টা গ্ৰীণ বল আছে সেই 5টা গ্ৰীণ বলৰ ভিতৰত এনেকুৱা এটা সিচুৱেশ্যন আছে য'ত কি হ'ব আমাৰ য'ত এনেকুৱা এটা সিচুৱেশ্যন আহিব আমাৰ 5টা গ্ৰীণ বল আছে ন মই কৈ দিলো ইয়াতে 5টা গ্ৰীণ বলৰ মই নাম দি দিলো এটা হৈছে এ এটা হৈছে বি এইকেইটা গ্ৰীণ হয় কিন্তু নাম এটা আছে সি বি আৰু ই এইকেইটা হৈছে 5টা গ্ৰীণ বল এই 5টা গ্ৰীণ বলৰ ভিতৰত কোনটো আহিব গম পাবা জানো আমাক এক্সামত কৈছে যে আমি এই এটা বেগ এখনত এইকেইটা বল আছে আৰু ইয়াৰে ভিতৰত আমি এটা বল উলিয়াব লাগে এটা বল উলিয়ালে সেই বলটো গ্ৰীণ হোৱাৰ প্ৰবেবিলিটি কিমান এইটো কুৱেশ্যন কৰিলে তো সেই ক্ষেত্ৰত আমি যদি চাওঁ ইয়াৰে যিকেইটা বল আছে এটা উলিয়াই আনিলো ওকে এটা উলিয়াই আনিলো আৰু সেই উলিয়াই অনা বলটো এই গ্ৰীণ বল 5টা আছে জানো ইয়াৰে বা কোনটো ওলাই সেইটো কনফিউজন নহয় জানো আমি জানো যে এটা গ্ৰীণ বল আহিব কিন্তু ইয়াৰে ভিতৰত আৰু কোনটো ওলাব সেইটোতো গম নাপাওঁ তো এই ক্ষেত্ৰৰ কাৰণে আমি ইয়াতে কম্বিনেশ্যন মেথডটো ইউজ কৰিব লগা হয় আমি ইয়াতে কম্বিনেশ্যনৰ যিখিনি কনসেপ্ট আছে আমি যোনটো প্ৰবেবিলিটি চেপ্টাৰ আছে তাত য'ত আৰু বিন্যাস বুলি এটা চেপ্টাৰ আছিলে মনত আছে নে নাইবা তোমালোকৰ ক্লাছ 9 10ত পোৱা যায় 9 10ৰ এডভান্স মেথছত মোষ্ট প্ৰবেবলি বেছিকৈ আছে আৰু নৰ্মেল মেথছত নাই আৰু যিকোনো চেপ্টাৰ ইয়াৰে তোমালোকৰ সংহতিটো অলপমান এডভান্স মেথছত আছিলে ক্লাছ 10ৰ তো এইটো চেপ্টাৰৰ আমি যদি চাওঁ কম্বিনেশ্যনটো ইমান বেছি টান নহয় প্ৰথমতে কম্বিনেশ্যনৰ অকনমান কথা চাই লওঁ দেন আমি কুৱেশ্যন সলভ কৰাৰ ফালে আহি যাম তো কম্বিনেশ্যনটো কেনেকৈ কাম কৰে তো কম্বিনেশ্যনৰ কথা যদি আলোচনা কৰো কম্বিনেশ্যনৰ এটা ফৰ্মুলা তোমালোকে মনত ৰাখিব লাগিব এনচিআৰ এটা এনচিআৰ কি হয় এনচিআৰৰ মিনিংটো হৈছে ফেক্টৰিয়েল এন ডিভাইডেড বাই ফেক্টৰিয়েল এন মাইনাছ আৰ আৰু ফেক্টৰিয়েল আৰ এইটো হৈছে আমাৰ এনচিআৰৰ ফৰ্মুলা এনে ফেক্টৰিয়েল এনৰ অৰ্থ কি যদি মই কওঁ 5 ফেক্টৰিয়েল এই ফেক্টৰিয়েল চিনটো আমি দুটা সময়ত সিস্টেমত লিখিব পাৰো আইদাৰ তোমালোকে এনেকৈ লিখিব পাৰা নহলে তোমালোকে এনেকৈ লিখিব পাৰা তো দুইটাই আমাক কি বুলি বুজায় ফেক্টৰিয়েল বুলি বুজায় ঠিক আছে দুইটাই ফেক্টৰিয়েল তো ইয়াতে লিখিলো 5 ফেক্টৰিয়েল মানে হয় কি 5 ফেক্টৰিয়েলৰ মিনিংটো হৈছে 5ৰ পৰা আৰম্ভ কৰি ইয়াতকৈ সৰু গোটেইকেইটা সংখ্যাৰে পূৰণফল 5ৰ পৰা আৰম্ভ কৰিম কাৰণ 5 ফেক্টৰিয়েল ন ইয়াতকৈ সৰু সংখ্যা কোন আছে 5 4 3 2 1 আশা কৰো বুজি পালা আমি যেতিয়া 5 ফেক্টৰিয়েল বুলি মেনশন কৰিম ইয়াৰে মিনিংটো কি হ'ব 5ৰ পৰা আৰম্ভ কৰি তাতকৈ সৰু সংখ্যা গোটেইবিলাকৰ পূৰণ ডান তো আমি ধুনীয়াকৈ ইয়াৰে গোটেইকেইটা সংখ্যাৰ পূৰণফল ওলাই দিলো তো আমাৰ এক্সামত যদি এনেকুৱা সিচুৱেশ্যন আহে তোমালোকক যদি সাপোজ কৈ দিয়ে কোনোবাই 7 ফেক্টৰিয়েল মানে কি লিখিবা তোমালোকে লিখিবা 7 6 তোমালোকে কি লিখিবা 5 লিখিবা হয়নে তো এইটো সিস্টেমত আমি লিখি যাম তোমালোকে যদি ইচ্ছা কৰা ন কেতিয়াবা এনেকৈ লিখিব পাৰিবা যে 7 6 লিখিলো আৰু মই এক্সপ্লেইন কৰাৰ ইচ্ছা নাই তো তোমালোকে এইটো বস্তু ইয়াতে খতম কৰি ইয়াতে 5 ফেক্টৰিয়েলো লিখি দিব পাৰিবা ইয়াতে একো ভুল নাই
আমি যদি লিখো ন 7 × 6 তাৰপিছত 5 ফেক্টৰিয়েল লিখি দিলো একেই কথা আমি কিছুমান ক্ষেত্ৰত কিছুমান কেলকুলেশ্যন যাতে আমাৰ সহজ হৈ পৰে তাৰ কাৰণে এইবিলাক মেথডো আমি ইউজ কৰো সাপোজ তোমালোকক এক্সামত দি দিলে ইয়াতে কৈ দিছে 11 ফেক্টৰিয়েল আৰু তলত তোমালোকক দি দিছে ইয়াতে 7 ফেক্টৰিয়েল এই ক্ষেত্ৰত তোমালোকে 11 ফেক্টৰিয়েলটো গোটেই এক্সটেন্ড কৰাৰ প্ৰয়োজন নাই তোমালোকে কি কৰিবা অকনমান স্মাৰ্টনেছ ইউজ কৰিবা ইয়াতে 11 লিখিলা 10 লিখিলা 9 লিখিলা দেন 8 লিখিলা আৰু বাকিখিনি নিলিখিবা বাকিখিনি তোমালোকে লিখিবা 7 ফেক্টৰিয়েল কিয় লিখিলো তাৰ ৰিজনটো হৈছে আমি জানো যে ভগ্নাংশটো তলফালে 7 ফেক্টৰিয়েল অলৰেডি আছে আমি কি কৰিব পাৰিম 7 ফেক্টৰিয়েল ডাইৰেক্টলি কাটিব পাৰিম বুজি পালা এইটো হৈছে এটা ট্ৰিক আমাৰ ক্যালকুলেশনৰ ট্ৰিক হয় ক্যালকুলেশন বিলাক ইজি হ'ব এতিয়া তোমালোকে এইখিনি বস্তু পূৰণ কৰি দিলে তোমালোকৰ এনসাৰটো আহি গ'ল বুজি পালা তো হৰণৰ আমি এইটো কনসেপ্ট ইউজ কৰিম এইটো ফৰ্মুলা তোমালোকে লিখি ৰাখা এইখিনি আমাৰ সাফিসিয়েন্ট হয় আমি যিকোনো এটা কোৱেশ্চন সলভ কৰাৰ কাৰণে এতিয়া এই বস্তুটো কেতিয়া ইউজ হ'ব এনসিআৰ বা এনসিআৰ বস্তুটো কেতিয়া ইউজ হ'ব তো এই বস্তুটো ইউজ তেতিয়াহে হ'ব যদিহে আমাৰ এনেকুৱা ধৰণৰ কোৱেশ্চন দিয়ে বা তাছপাতৰ কোৱেশ্চন দিলে মানে তাৰ ভিতৰতো কনফিউজন আছে আমি জানো যে ইয়াতে এটা গ্ৰীন বল কিবা নহয় কিবা এটা গ্ৰীন বল আহিব কিন্তু কোনটো গ্ৰীন বল আহিব পাঁচটা গ্ৰীন বল আছে ন এতিয়া তোমালোকে এইটো নকবা যে এটা লাইট গ্ৰীন এটা ডাৰ্ক গ্ৰীন তেনেকুৱা নহয় গ্ৰীন বল গোটেইকেইটা সেম দেখাত বহু একে কিন্তু সিহঁতৰো কিবা এটা ডিফাৰেন্স থাকিব ন এতিয়া মই যদি কওঁ এটা শাৰীত 5জন ল'ৰা থিয় দি আছে সেই 5জন ল'ৰা দেখাত একদম হামসাকলস কিন্তু তাৰে কোনোবা এজনহে ল'ব লাগে তো আলটিমেটলি ক'বলৈ গ'লে তাৰে এজন বুলি ক'লে তাৰে ভিতৰতো কোনোবা এজন ন আলটিমেটলি সাপোজ ল'ৰা আৰু ছোৱালী দুটা বস্তু আছে 5জন ল'ৰা আছে 5জনী ছোৱালী আছে তাৰে ভিতৰত তুমি এজন মানুহ আনিব লাগে এতিয়া এজন মানুহ আনিব খুজিলে তুমি দেখাত কেনেকুৱা হয়তো ল'ৰা আনিবা নহয়তো ছোৱালী আনিবা হয়নে দেখা তেনেকুৱা কাহিনীটো 5জন ল'ৰা আছে 5জনী ছোৱালী আছে তোমাক এজন মানুহ লাগে তো তুমি হয়তো ল'ৰা আনিবা নহলে ছোৱালী আনিবা কিন্তু দেখাত সেইটো কাহিনী কিন্তু যদি তুমি ভাবা যে মই ল'ৰা ল'ম মই ছোৱালী নালাগে মোক ল'ৰা লাগিব কাম কৰাত বেছি ভাল হ'ব পাৰে এনেকে ভাবি ল'লা ঠিক আছে তোমাৰ কোনোবা এজনে ভাবি ল'লে মোক ল'ৰা লাগিব ল'ৰা মানে কামখিনি বেছি কষ্টকৰ কাম আছে বা কিবা আছে ল'ৰাক লাগিব বেলেগ আৰু অপচন নাই এতিয়া ল'ৰা লাগে বুলি যদি ভাবি লয় তেতিয়াহ'লে দেখিব সেই 5জন যে ল'ৰা আছে সেই 5জন ল'ৰাৰ ভিতৰতো কোনোবা এজনহে ল'ব পাৰিব হয় নে নাই মানে ইয়াতে আৰু এটা কম্বিনেশ্যন আহিব আৰু এটা প্ৰব্লেম আহিব ক্ৰিয়েট হ'ব প্ৰথমতে আমাৰ কনফিউজন কি থাকিব ল'ৰা লাগিব নে ছোৱালী লাগিব ইয়াতে যেনেকৈ মই ক'লো ৰেড বল লাগিব নে গ্ৰীণ বল নে অৰেঞ্জ বল লাগিব আমি লাষ্টত ডিসাইড কৰিলো আমাক গ্ৰীণ লাগিব আৰু গ্ৰীণৰ ভিতৰত কোনটো লাগিব কাৰণ গ্ৰীণৰ ভিতৰতো আমাৰ ভেৰাইটিজ আছে ন 5টা গ্ৰীণ আছে এই 5টা বেলেগ বেলেগ কালাৰৰ গ্ৰীণ নহয় মুঠতে গ্ৰীণ বলে হয় কিন্তু 5টা বেলেগ বেলেগ সাপোজ এনেকেও ক'ব পাৰা যে এটা হৈছে আমাৰ পোস্কো এটা হৈছে উৎসৰ বল গোটেইকেইটা গ্ৰীণ কিন্তু পোস্কো বলটো কি অলপমান পোস্কো বলটো বলে হয় গ্ৰীণে হয় কিন্তু এইটো উৎসৰ বল এইটো বেলেগ বল এনেকুৱা হ'ব পাৰা এটা আছে বেসবল এটা আছে তোমাৰ ধৰি লোৱা পোল যে খেলো আমি পোল খেলাৰ এটা বল আছে তো আলটিমেটলি এনেকুৱা ধৰণৰ বল আছে তো সেই কাৰণে এনেকুৱা সিচুৱেশ্যনত যদি কুৱেশ্যন এক্সামত ক্ৰিয়েট হয় যোনটো কুৱেশ্যন তোমালোকে পঢ়ি পেলাই ফিল কৰিছা যে এনেকুৱা এটা ক্ৰিয়েট হৈছে সিচুৱেশ্যন তো সেই ক্ষেত্ৰত তোমালোকে ডাইৰেক্টলি কি কৰিবা এইখিনি বস্তু ইউজ কৰি দিবা ক্লিয়াৰ ওকে এটা নেক্সট আমাৰ আহিছো নেক্সট এই কোৱেশ্চনটো আমি কেনেকৈ এতিয়া সেই যোনটো এনসিআৰ ফৰ্মুলা আছে সেইটো ইউজ কৰি সলভ কৰিব পাৰি তো এনসিআৰ ফৰ্মুলাটো আমাক কি কৰিব এনেকুৱা ধৰণৰ বিন্যাসৰ কোৱেশ্চন আহিলে হেল্প কৰিব এনসাৰ উলিওৱাত আৰু লগতে আমি মনত ৰাখিব আৰু এটা পইণ্ট লাগিব সেইটো হৈছে আমাৰ প্ৰবেবিলিটি যিটো বেসিক ফৰ্মুলা সেইটো কেতিয়াও চেঞ্জ নহয় বেসিক ফৰ্মুলাটো সদায় আগৰ দৰেই থাকিব তো বেসিক ফৰ্মুলাটোৱে কি কয় প্ৰথমতে আমি ইয়াতে তলত কি লিখিম প্ৰথমতে আমি লিখিম টোটেল নাম্বাৰ অফ আউটকাম এতিয়া এই ক্ষেত্ৰত টোটেল ৰিজাল্ট কি আহিব কোৱাচোন আমি কৰিব কি লাগে আমি দেখিছো ইয়াতে টোটেল কিমানটা বল আছে ইয়াতে বল আছে 22টা টোটেল 22টা বল আছে আৰু সেই 22টা বলৰ ভিতৰত আমি কি কৰিব লাগে 22টা বলৰ ভিতৰত আমি এটা বল উলিয়াব লাগে তো সেইটোক আমি কি বুলি কম 22C1 বুজি পালা আমি 22টা বলৰ ভিতৰত এটা উলিয়াব লাগে তো সেই কাৰণে আমি কি কৰিছো 22C1 আমি ওপৰত কি লিখিম আমাক কৈছে যে 22টা বলৰ ভিতৰত এটা গ্ৰীণ বল হোৱাৰ সম্ভাৱনা কিমান তো গ্ৰীণ বল কিমানটা আছে 5টা আছে তো আমি ওপৰত লিখিম 5C1 বুজি পালা এইটো হৈছে আমাৰ টেকনিক কাৰণ 5টা বলৰ ভিতৰতহে এটা ল'ব লাগে গ্ৰীণ বলৰ ভিতৰত আৰু কি 5টা আছে তাৰে ভিতৰত এটা লওঁ আৰু টোটেল বল আছে 22টা সেই 22টাৰ ভিতৰত এটা উঠাম ঠিক আছে টোটেল যোনটো আউটকাম হ'ব আমি বেগখন লৰাই দিলো তাৰ ভিতৰত এটা বল যেতিয়া আনিম সেইটো টোটেল বলৰ ভিতৰত এটা আনিম সেইটো হ'ল আমাৰ টোটেল আউটকাম সেইটো যিকোনো আহিব পাৰে এটা যে আনিম এতিয়া সেই আনা বলটো সাপোজ গ্ৰীণ হ'ল এতিয়া গ্ৰীণ হলে গ্ৰীণৰ আকৌ কোনটো হ'ল তো সেই কাৰণে এইটো ফেভাৰেবল কি হ'ব পাৰে 5টা বলৰ যিকোনো এটা আহিলে হ'ল বুজি পালানে এই 5টা বলৰ যিকোনো এটা আহিলে কি ফেভাৰেবল আউটকাম সেইকাৰণে ওপৰত কি লিখিছো ফেভাৰেবল আউটকাম যোনটো ৰিজাল্টে আমাৰ শৰ্তটো ফুলফিল কৰিছে আমাৰ শৰ্ত কি আছিলে যে এটা গ্ৰীণ বল হ'ব লাগে তো গ্ৰীণ বল হলে মানে কি হ'ব 5টাৰ ভিতৰত কিবা এটা ঠিক আছে 5টাৰ ভিতৰত কিবা এটা আহিলে হ'ল এটা আহিলে হ'ল তো এইখিনি যদি আমি এতিয়া সলভ কৰিব ট্ৰাই কৰো আমি ইয়াতে দেখিম 5C1 মানে কি ফেক্টৰিয়েল 5 ডিভাইডেড বাই 5ৰ পৰা 1 গলে কি থাকিব 5ৰ পৰা 1 বিয়োগ হ'ব ন
NCR এই ফৰ্মুলাটো মনত ৰাখা দেই, এই ফৰ্মুলাটো ইউজ কৰিব লাগে। তো ইয়াতে যদি কওঁ 5 ৰ পৰা 1 গলে থাকিব 4, দেন ইয়াতে থাকি গ'ল f ফেক্টৰিয়েল। দেন তলত কি আহিব, ইয়াতে আহি গ'ল 22 ফেক্টৰিয়েল। মই দুইটা চিম্বলেৰে দেখাই দিছো যাতে তোমালোকৰ কনফিউজন নাথাকে। 22 ৰ পৰা 1 গলে কি থাকিব 21 ফেক্টৰিয়েল, আৰু ইয়াতে থাকি গ'ল 1 ফেক্টৰিয়েল। ইয়াতে যদি কুৱেশ্যনটো এতিয়া অকণমান আৰু এক্সপ্লেইন কৰিব বিচাৰো, আমি ইয়াতে দেখিম 5 ফেক্টৰিয়েলটো আমি যদি ডেছক্ৰাইব কৰো কি আহিব ন, 5 ফেক্টৰিয়েলৰ পিছত কি আহে 4, 5 into 4 ফেক্টৰিয়েল লিখিব নোৱাৰিম জানো, পাৰিম। তো 5 into 4 ফেক্টৰিয়েল কৰিলে কি হ'ব, 4 ফেক্টৰিয়েল কাট খাই যাব। ইয়াতে কি হ'ব 22 পূৰণ 21 ফেক্টৰিয়েল, হ'বনে নহয় কোৱাচোন। কেলকুলেশ্যন চোৱা, কেলকুলেশ্যন অলৰেডি মই ডিটেইলছত কৰাই আছে, তো মই কেলকুলেশ্যনৰ ফালে বেছি গুৰুত্ব নিদিওঁ। এইটো চোৱা 11/7 ফেক্টৰিয়েল থাকিলে কেনেকৈ কৰিছো, তো এইখিনি মেথড আমি জানিব লাগিব। তো এইখিনি কেলকুলেট কৰাৰ লগে লগে আমাৰ কাৰেক্ট এনসাৰ ইয়াতে ওলাই আহিব 5/22 ডান। 5/22 আমাৰ এনসাৰ আহি গ'ল। তোমালোকে ভাবিছা ইমান কিয় কৰিব লগা হ'ল, ডাইৰেক্টলি চোন কৰিব পাৰি নহয়। ডাইৰেক্টলি কৰিব পাৰিবা, কিছুমান এটা দুটা কুৱেশ্যন হে, কিছুমান কুৱেশ্যনত ডাইৰেক্টলি কনফিউজন লাগি যাব, এনেকুৱা কনফিউজন লাগিব যে এনসাৰ একোই নিমিলিব। তাতকে বেটাৰ আমি কি কৰো, আমি এইটো মেথড শিকি লওঁ। যদি এনেকুৱা সিচুৱেশ্যন আহে, যদি তাৰে ভিতৰতো আৰু কম্বিনেশ্যন থাকে, তাৰে ভিতৰতো আৰু থাকে যে গ্ৰীণ বল কৈছে কিন্তু গ্ৰীণ বলৰ ভিতৰত আৰু গ্ৰীণ বল আছে, তো এই ক্ষেত্ৰত আমি এই C1 NCR ফৰ্মুলাটো ইউজ কৰিম। দ্যাটস ইট। ওকে, ডাইৰেক্টলি এতিয়া কুৱেশ্যনৰ ফালে আহিছো, কুৱেশ্যন দি আছে চোৱা। এইটো কুৱেশ্যন, প্ৰথম কুৱেশ্যনৰ ফালে আহিছো। এনে কৈছে টিকেটছ নাম্বাৰ 1 to 20 are mixed, ঠিক আছে। টিকেট নাম্বাৰ মিক্স কৰিব কৈছে, কুৱেশ্যনটো ভালদৰে পঢ়ি লোৱা। যদি অসমীয়া লাগে তেতিয়াহ'লে চিন্তা কৰিব লগা নাই, মই অসমীয়াটো একেলগে কৈ আছো। ইয়াতে কৈছে টিকেট নাম্বাৰ 1 to 20 are mixed up and then a ticket is drawn at random. What is the probability that the ticket drawn has a number which is a multiple of 3 or 5? আমাক কৈছে 1 ৰ পৰা 20 লৈকে টিকেট আছে, 1 ৰ পৰা 20 লৈকে কেইটামান টিকট আছে, আৰু সেই টিকট কেইটা কি কৰা হৈছে, মিক্স কৰি দিয়া হৈছে। লটাৰীৰ টিকট বুলি ভাবা, 1 ৰ পৰা 20 লৈকে টিকট আছে, মিক্স আপ কৰি দিছে। আমাক কৈছে মিক্স আপ কৰাৰ পাছত তাৰ পৰা আমাক কি কৈছে, that the ticket has a number, আমাক কৈছে a ticket, টিকেট, এটা টিকেটৰ কথা কৈছে। আমাক কৈছে যদি এটা টিকেট এটা, তাৰ পৰা যদি এটা টিকেট এটা ড্ৰ কৰা হয়, এটা টিকেট এটা উঠিওৱা হয়, সেই টিকটটো আমাৰ 3 আৰু 5ৰ গুণিত হোৱাৰ সম্ভাৱনা কিমান। 3 আৰু 5ৰ গুণিত হোৱাৰ সম্ভাৱনা কিমান, আমাক এইটো কথা কৈছে। আমাক ইয়াতে কৈছে 1 ৰ পৰা 20 লৈকে, 1 ৰ পৰা 20 লৈকে কি আছে, কেইটামান টিকট আছে। সেই টিকট কেইটাক আমি প্ৰথমতে মিক্স কৰিছো। দেন আমি কি কৰিছো, মিক্স কৰা হোৱাৰ পাছত আমি এনেকুৱা কৰিছো যাতে 1 ৰ পৰা 20ৰ ভিতৰত যিকেইটা মিক্স কৰা আছে সেইকেইটা 3 আৰু 5ৰ গুণিতক ওলোৱাৰ, এটা টিকট আনিলো, সেইটো 3 বা 5ৰ গুণিতক ওলোৱাৰ সম্ভাৱনা কিমান, এইটো আমাক কুৱেশ্যন কৰিছে, ঠিক আছে। 3 বা 5ৰ গুণিতক। এনেকুৱা ধৰণৰ যদি সিচুৱেশ্যন আহে, অৰ, ইয়াতে মনত ৰাখিবা দেই, ইয়াতে সিচুৱেশ্যন এটা আছে, অৰ কৈছে ন। আমি প্ৰথমতে ইয়াতে যদি চাওঁ 3ৰ গুণিতক অহাৰ সম্ভাৱনা কিমান, 3টো চোৱা প্ৰথমতে, তাৰপিছত 5ৰটো চাম। 3ৰ গুণিতক অহাৰ সম্ভাৱনা কিমান। 3ৰ গুণিতক অহাৰ সম্ভাৱনা হৈছে, আমি যদি ইয়াতে চাওঁ 1 ৰ পৰা 20 লৈকে কিমান কেইটা নাম্বাৰ থাকিব, 1 ৰ পৰা 20 লৈকে 3ৰ গুণিতক কিমানটা আছে, 3 আছে, দেন 6 আছে, 9 আছে, দেন 12 আছে, 15 আছে, 18 আছে, আৰু কিবা আছে জানো, নাই। এইকেইটা হৈছে 3ৰ গুণিতক। এতিয়া 5ৰ গুণিতক কোনকেইটা, 5ৰ গুণিতক বুলি ক'লে মই যদি ইয়াতে চাইডত লিখো, ইয়াতে আহিব 5 আহিব এটা, 5ৰ গুণিতক মানে 5 আহিব। তাৰপিছত কোন আহিব, 10 আহিব, দেন কোন আহিব, 15 আহিব, সেইটো অলৰেডি লিখা আছে, তো আৰু লিখাৰ প্ৰয়োজন নাই। তাৰপিছত কি আহিব, 20 আহিব, তো 20 আহিব পাৰে। তো আলটিমেটলি আমাৰ এইকেইটা হৈছে কি, ফেভাৰেবল কণ্ডিশ্যন। আমাৰ এইকেইটা টিকট যদি আমি উঠাও তেতিয়াহ'লে আমাৰ কি হ'ব, 3 বা 5ৰ গুণিতক হ'ব। টোটেল কিমানটা ৰিজাল্ট আছে, টোটেল টিকট আছে কিমানটা, 20টা। টোটেল 20টা টিকট আছে, মানে আমি যদি সেই টিকট কেইটা মিক্স আপ কৰি এটা টিকট উঠাই আনো, সেইটো কি হ'ব পাৰে, সেইটো হ'ব পাৰে যিকোনো নাম্বাৰ এটা হ'ব পাৰে। আৰু তাৰে ভিতৰত যদি এইকেইটা নাম্বাৰ হয় তেতিয়াহ'লে আমি কি ক'ম, আমাৰ চৰ্তটো ফুলফিল হৈছে। মানে আলটিমেটলি 1 2 3 4 5 6 7 8 9, 9টা চান্স আছে, 9টা চান্স আছে। 9 বাৰ যদি আমি টিকটটো উঠাও, 9টাৰ চান্স আছে, 9টা চান্সত আমাৰ কাৰেক্ট আহিব পাৰে 3 বা 5ৰ গুণিতক, ঠিক আছে। আৰু টোটেল কিমানটা আছে, টোটেল আছে 20টা। 20 বাৰৰ ভিতৰত 9টা এনেকুৱা সম্ভাৱনা আছে য'ত আমাৰ যিটো সম্ভাৱনা আহিব, যিটো আমাৰ এনসাৰ আহিব, সেইটো 3 বা 5ৰ গুণিত হ'ব। এটা টিকট উঠালে সেইটো 3 বা 5ৰ গুণিত হ'ব। এইটোৱে হৈ গ'ল আমাৰ কাৰেক্ট এনসাৰ। তো তলত কি লিখিছো, টোটেল নাম্বাৰ অফ আমাৰ আউটকাম, টোটেল কিমানটা আউটকাম হয়, 20 বাৰ আনিব পাৰিম ন।
তাৰে পৰা যদি আমি টিকট উঠাও 20টা আনিব পাৰিম টিকট, কাৰণ টোটেল 20টা আছে, তাতকৈ বেছি হ'ব নোৱাৰে। তাৰ ভিতৰত 9টা এনেকুৱা চিটুৱেশ্যন আছে য'ত আমি যিকেইটা বিচাৰিছো, যিকেইটা আমাৰ চৰ্ত আছে, সেই চৰ্তকেইটা ফুলফিল হৈছে। তো সেইকাৰণে 9/20 আমাৰ সম্ভাৱিতা হৈ গ'ল। আশা কৰো বুজি পালা। যদি বুজি পাই আছা, যদি ক্লাছটো ভাল লাগি আছে, থামছ আপ কৰিব নাপাহৰিবা, একদম শ্বেয়াৰ কৰি দিয়া ক্লাছটো, সকলোৱে গম পাও যে প্ৰবেবিলিটি ইমান টান বস্তু নহয়, প্ৰবেবিলিটি যিকোনো কুৱেশ্যন নাহক আমি যাতে কৰিব পাৰো, সেইকাৰণে ক্লাছটো শ্বেয়াৰ কৰি দিবা। আৰু লগতে যদি বিচৰা যে আমাক কমাৰ্চিয়েল এৰিথমেটিক লাগে জলদি জলদি, তো লাইক কৰি যোৱা। নেক্সট আমাক ইয়াতে কি কৈছে, এ বেগ কন্টেইনছ 2 red 3 green and 2 blue balls। চোৱা ইয়াতে ৰেড বলৰ কথা কৈছে, গ্ৰীণ বল আৰু ব্লু বলৰ কথা কৈছে। দেন কি কৈছে, 2 balls are drawn at random। দুটা বল কি কৰা হৈছে, ৰেণ্ডমলি লোৱা হৈছে, যাদৃচ্ছিকভাৱে দুটা বল উঠিওৱা হৈছে। মানে এখন বেগৰ কথাই কৈ দিলো, এখন বেগত দুটা ৰেড বল আছে, দুটা ৰেড বল আছে। দেন কি আছে, তিনিটা গ্ৰীণ বল আছে, তিনিটা গ্ৰীণ, আৰু দুটা ব্লু বল আছে, ঠিক আছে, ব্লু। এই বল কেইটাৰ ভিতৰত আমাক কি কৈছে, দুটা বল আমি ল'ব লাগিব, আৰু সেই বল কেইটা, হোৱাট ইজ দ্য প্ৰবেবিলিটি that none of the ball drawn is blue। আমাক যি দুটা বল আমি ল'ম, সেই বল দুটা ব্লু নোহোৱাৰ সম্ভাৱনা কিমান, ব্লু হ'ব নোৱাৰে, ঠিক আছে। বল দুটা কি হ'ব নোৱাৰে, এই ব্লু হ'ব নোৱাৰে, বাকী যিকোনো হ'ব পাৰে। তো আমি যদি চাওঁ ইয়াতে টোটেল কিমানটা বল আছে, 3 4 5 6টা। আমি সকলোৱে জানো যে বলৰ ক্ষেত্ৰত আমি NCR ফৰ্মুলাটো ইউজ কৰিব লাগে। এতিয়া NCR ফৰ্মুলাটো তোমালোকে ইউজ কৰাটো অভ্যাস কৰি লোৱা, নহলে কি হ'ব, যেতিয়া কুৱেশ্যনটো অকনমান বেলেগ কৰি দিব, হৈ গ'ল আৰু আনসাৰ নোলাই তোমালোকৰ। তো সেইকাৰণে আমি NCR ব্যৱহাৰ কৰাটো অভ্যাস কৰি লওঁ। তো ইয়াতে যদি চাওঁ, আমাক ইয়াতে কৈছে টোটেল নম্বৰ বল কিমানটা আছে, ইয়াতে 3 4 5 6 7টা আছে, আৰু 7টাৰ ভিতৰত আমি কিমানটা উঠাব লাগে, দুটা বল, হয় নে নাই। 7C2 7টা বল আছে, তাৰে ভিতৰত আমি দুটা উঠাব লাগে, ক্লিয়াৰ, দুটা উঠাব লাগে। এইটো হৈছে টোটেল ৰিজাল্ট, টোটেলত আমি 7টাৰ পৰা দুটা উঠাব লাগে। আৰু তাৰে ভিতৰত আমাৰ কি কি আছে, আমাক কৈছে that none of the ball drawn is blue। আমি যিকেইটা বল উঠাম সেইটো ব্লু হ'ব নোৱাৰে, ঠিক আছে, ব্লু হ'ব নোৱাৰে। তেতিয়াহ'লে কি হ'ব পাৰে, ব্লু হ'ব নোৱাৰে মানে বেলেগ কি হ'ব পাৰে, ৰেড বা গ্ৰীণ হ'ব পাৰে। তো আলটিমেটলি কিমানটা বল আছে, 5টা বল ৰৈ গ'ল, হয়নে, দুটা বলটো হ'বই নোৱাৰে। তো আমি এই বাকী ৰৈ যোৱা 5টাৰ পৰা কিমানটা ল'ব লাগিব, বাকী ৰৈ যোৱা 5টাৰ পৰা আমি দুটা ল'ব লাগিব। বুজি পালানে, চিটুৱেশ্যনটো বুজিব চেষ্টা কৰা। আমাক কৈছে যে আমি যিটো ৰিজাল্ট পাম, দুটা বল উঠালে সেই বল দুটা কি হ'ব নোৱাৰে, ব্লু হ'ব নোৱাৰে, মানে এই দুটা বল হ'ব নোৱাৰে, বাকী কেইটা উঠাব লাগে। মানে এই 5টাৰ পৰা দুটা অহাৰ সম্ভাৱনা কি, এই 5টাৰ পৰা যিকোনো এটা আহিব পাৰে ন, যিকোনো দুটা আহিব পাৰে, হয়তো দুয়োটা ৰেড আহিব পাৰে, নহলে দুইটা গ্ৰীণ আহিব পাৰে, নহলে এটা ৰেড এটা গ্ৰীণ আহিব পাৰে। আৰু তাৰে ভিতৰতো কম্বিনেশ্যন আছে, প্ৰথম গ্ৰীণটো নাহিবও পাৰে, ছেকেণ্ড গ্ৰীণটো আহিব পাৰে, হয়নে, প্ৰথম ছেকেণ্ড গ্ৰীণটো নাহিব পাৰে, প্ৰথম আৰু লাষ্টৰ গ্ৰীণটো আহিব পাৰে, সেইকাৰণেহে NCR ইউজ কৰিছো। তো এতিয়া এইখিনি যদি অকনমান সলভ কৰি দিওঁ, আমি ইয়াতে কি লিখিম, আমি ইয়াতে লিখিম 5 ফেক্টৰিয়েল ডিভাইডেড বাই 5ৰ পৰা 2 গলে কি থাকিব, 3 ফেক্টৰিয়েল, আৰু ইয়াতে 2 ফেক্টৰিয়েল আমাৰ থাকি গ'ল। দেন তলত কি আহিব, 7 ফেক্টৰিয়েল, আৰু লগতে তলত কি থাকিব, 7ৰ পৰা 2 গলে 5 ফেক্টৰিয়েল আৰু 2 ফেক্টৰিয়েল। এতিয়া এইখিনি যদি আৰু অলপমান ডিটেইলছত সলভ কৰো, আমি ইয়াতে লিখিম, মই এইটো সাইডত লিখি দিছো দেই, তোমালোকে ইয়াৰ পৰা কন্টিনিউ কৰিবা। ইয়াতে 5 ফেক্টৰিয়েল ওপৰত আছে আমাৰ 5 4, তাৰপিছত মই কি লিখিম, 3 ফেক্টৰিয়েল লিখিম নে নাই, লিখিম ন, কাৰণ তলত আছে 3 ফেক্টৰিয়েল, পূৰণ তলত মই কি লিখিলো, 2 আৰু 1 পূৰণ লিখিলো। ইয়াতে 3 ফেক্টৰিয়েল কাট খাই যাব, 2ৰে 4 কাটিলে 2 বাৰ যাব, অৰ্থাৎ ইয়াতে ওপৰত আমি গম পাই গলো 5 2 10 আহিব আনসাৰ। তলৰ খিনি চোৱা, এতিয়া তলৰ খিনিত 7 ফেক্টৰিয়েল আছে ন, তো মই লিখিলো 7 × 6, আৰু কি লিখিম, কোৱা কি লিখিম, 5 ফেক্টৰিয়েল লিখিম নে নাই, লিখিম। তো ইয়াতে লিখিলো 5 ফেক্টৰিয়েল × 2 × 1। তো ইয়াতে 5 ফেক্টৰিয়েল কাট খাই গ'ল, 2ৰে 6 কাটিলে 3 বাৰ। ফাইনেলি আমি গম পাই গলো ওপৰত আহি গ'ল 10, 7 3 গুণ কিমান, 21। তো কাৰেক্ট এনসাৰটো আহি গ'ল 10/21। তো 21 বাৰৰ ভিতৰত 10টা এনেকুৱা সম্ভাৱনা আছে য'ত কি হয়, দুটা বল, none of the ball drawn is blue, ব্লু নহয়, ঠিক আছে। আমি যদি 21 বাৰ বল কেইটা উঠাও, তেতিয়াহ'লে আমাৰ 10 বাৰ এনেকুৱা চান্স আছে যি 10 বাৰত আমি উঠোৱা বল কেইটা ব্লু নহয়। আশা কৰো বুজি পালা, মেথড বুজি পালা, টেকনিক বুজি পালা। ভিডিঅ'টো আকৌ এবাৰ ৰিভাইণ্ড কৰিবা, কাৰণ এইখিনি বস্তু আমি এনেকুৱা টাইপত ৰিভাইণ্ড কৰিব লাগিব, ইমানে ভালকে মনত ৰাখিব লাগিব, এক্সামত যদি যিকোনো চিটুৱেশ্যন নাহক আমাৰ কাৰণে এনসাৰ কৰাটো টান হৈ নপৰে। নেক্সট কুৱেশ্যনৰ ফালে আহিছো, এইটো কুৱেশ্যন ইয়াতে কি কৈছে, ইয়াতে যদি চোৱা ইন এ বক্স, এটা বক্সৰ কথা কৈছে, তাত কি আছে, এটা বক্সত দেয়াৰ আৰ 8 red ball, 7 blue আৰু 6 green balls, 6টা গ্ৰীণ বল আছে। 1 ball is picked up randomly, এটা বল randomly লোৱা হ'ল, what is the probability that is neither red or nor green। আমাক কৈছে এটা ৰেড বল লোৱা হ'ল, আৰু সেই বলটো ৰেড আৰু গ্ৰীণ নোহোৱাৰ probability কি, ৰেডো হ'ব নোৱাৰে, গ্ৰীণো হ'ব নোৱাৰে, মানে কি হ'ব লাগিব, ৰেড আৰু গ্ৰীণ হ'ব নোৱাৰিলে হ'ব লাগিব ব্লু, মানে
অকল ব্লু হ'ব লাগিব ঠিক আছে ৰেড আৰু গ্ৰীণ যদি নহয় মানে কি হ'ব ব্লু হ'ব লাগিব প্ৰথমতে আমি কি লিখিম টোটেল নাম্বাৰ অফ আউটকাম এটা টোটেল বল কিমান আছে তো 8 6 14 14 7 21টা বল আছে আৰু 21টা বলৰ ভিতৰত আমি কিমানটা উঠাব লাগে মাত্ৰ এটা উঠাব লাগে 21টা বলৰ এটা উঠাব লাগে ওকে 21টা বলৰ ভিতৰত এটা ল'ব লাগে আৰু সেই বলটো কি হ'ব নোৱাৰে ৰেড হ'ব নোৱাৰে গ্ৰীণ হ'ব নোৱাৰে মানে কি হ'ব ব্লু হ'ব ব্লু বল আছে কিমানটা 7টা আছে তো মানে 7টাৰ পৰা আমি কিমানটা ওলাব লাগে এটা ওলাব লাগে ঠিক আছে আমি টোটেলটো এটা বলে ল'ব লাগে ন তো 7টাৰ পৰা আমি এটা ল'ব লাগে এতিয়া এইখিনি যদি আমি সলভ কৰো এটা কথা তুমি লাহে লাহে ফিল কৰিবা সকলোৱে আমি যেতিয়া এনেকুৱা ধৰণৰ বস্তু পাই আছো যে NC1 ওপৰত n আছে কিন্তু তলত 1 আছে এই ক্ষেত্ৰত আমাৰ এনসাৰটো n ওলাই বুজি পালা এইটো তোমালোকে সলভও কৰি চাব পাৰা এটা 7C1 ৰ এনসাৰ কি ওলাব চোৱাচোন 7 ওলাব 7 ফেক্টৰিয়েল তাৰ 7ৰ পৰা 1 গলে কি থাকিব 6 ফেক্টৰিয়েল থাকিব ন 6 ফেক্টৰিয়েল আৰু ইয়াতে 1 ফেক্টৰিয়েল 1 ফেক্টৰিয়েল লিখা নিলিখা একেই কথা নিলিখিলেও হয় আৰু ইয়াতে 6 ফেক্টৰিয়েল থকা কাৰণে নেক্সট লাইনত আমি কি লিখিম 7 * 6 ফেক্টৰিয়েল লিখিম ন তলত আছে 6 ফেক্টৰিয়েল ডাইৰেক্টলি কাট খাই গল মানে এনসাৰটো 7 এ আহে তো সেই কাৰণে আমি NC1 ৰ এনসাৰটো ডাইৰেক্টলিও তোমালোকে লিখিব পাৰা ইয়াতে 7 ইয়াতে 21 হাতেৰে এইটো কাটি দিয়া 7 3 * 21 1/3 আমাৰ কাৰেক্ট এনসাৰ আহি গল তো তিনিবাৰৰ এবাৰ এনেকুৱা সম্ভাৱনা আছে যত বলটো ব্লু আহিব আশা কৰো বুজি পালা ক্লিয়াৰলি বুজি পালা এটা এই কোৱেশ্চনটো এনসাৰ উলিওৱা টেকনিক অনলি এইটোৱে নহয় এনসাৰ উলিওৱা টেকনিক আৰু এটা আছে তো অল্টাৰনেটিভ ওয়েজটো কি মই সেইটো টেকনিকো একেলগে বুজাবলৈ চেষ্টা কৰিছো আমাৰ এক্সামত যেতিয়া আমাক কৈছে আমাক ইয়াতে কৈছে যে বলটো কি হ'ব নোৱাৰে ৰেডো হ'ব নোৱাৰে গ্ৰীনো হ'ব নোৱাৰে ঠিক আছে হ'ব নোৱাৰে বুলি কৈছে ন তো আমি কেতিয়াবা এনেকুৱাও সিচুৱেশন ক'ব পাৰো যে বলটো ৰেড আৰু গ্ৰীন হোৱাৰ সম্ভাৱনাটো উলিওৱা ঠিক আছে আমাক নোহোৱা বুলি কৈছে ন নেইডাৰ বুলি কৈছে ৰেডো হ'ব নোৱাৰে বুলি কৈছে গ্ৰীনো হ'ব নোৱাৰে আমি কি কলো নোহোৱাটো বাদ দিয়া প্ৰথমতে আমি ৰেড আৰু গ্ৰীন হোৱাৰ সম্ভাৱনাটো ওলাই লওঁ ঠিক আছে ৰেড হ'ব বা ৰেড হ'ব বুলি ধৰি ললো যে আমাৰ যিটো ৰিজাল্ট আহিব আমি যেতিয়া বল এটা উঠাম এখন এটা বক্স এটা এইকেইটা বল আছে ন সেই বল কেইটাৰ পৰা আমি যেতিয়া এটা বল ওলাম সেই বলটো ৰেড বা গ্ৰীন হ'ব বুলি ধৰি লোৱা ঠিক আছে হ'ব হোৱাৰ সম্ভাৱনা উলিয়াব লাগে সেইটো চোৱা তো হোৱাৰ সম্ভাৱনা উলিয়াবলৈ হলে আমি কি কৰিম আমি প্ৰথমতে চাম যে টোটেল বল কিমানটা আছে 21টা আছে তাৰে কিবা এটা আহিম ঠিক আছে এটাহে উলিয়াম আমি আৰু সেই এটাটো ক'ৰ পৰা উলিয়াম ৰেড আৰু গ্ৰীন হ'ব বুলি ধৰিলো আৰু ৰেড আৰু গ্ৰীন যদি হয় ব্লু হ'ব নোৱাৰে ন ৰেড আৰু গ্ৰীন হ'ব বুলি ধৰিলে ব্লুটো হ'ব নোৱাৰে তো আমি ৰেড আৰু গ্ৰীন টোটেল কিমানটা আছে 14টা আছে অৰ্থাৎ 14টা এনেকুৱা বল আছে আৰু সেই 14টা বলৰ ভিতৰত কি হ'ব এটা আমি ওলাব লাগে হয়নে যদি ৰেড আৰু গ্ৰীন হ'ব বিচাৰে মানে 14টাৰ পৰা এটা ওলাব লাগিব হল এইখিনি ঠিকে আছে তো ইয়াৰ পৰা আমি ক্যালকুলেট কৰি পাম 14/21 আৰু 14/21 যদি তোমালোকে সলভ কৰা ইয়াতে দেখিবা 7 2 * 14 7 3 * 21 2/3 মানে এটা বল যেতিয়া এটা বক্স এটা যদি 8টা ৰঙা বল 7টা ব্লু বল আৰু 6টা গ্ৰীন কালাৰৰ বল থাকে আৰু সেই বল কেইটাৰ মাজৰ পৰা যদি এটা বল উলিয়াব লগা হয় সেই এটা বলটো ৰেড অৰ গ্ৰীন ৰেড আৰু গ্ৰীন হোৱাৰ সম্ভাৱনা এইটো হোৱাৰ কথা কৈছো দেই তো কুৱেশ্যনৰ লগত কনফিউজন নহবা বহুতে মোক এনসাৰ কৰে এইটো কুৱেশ্যন কিবা লেখা আছিল আপুনি কিবা ওলাইছে মই কৈও কি আছো কৈও কিবা বেলেগে আছো ন আমি সেইখিনি কথা কৈছো কুৱেশ্যনটো উলটাকৈ সুধিলে কি হ'ব তো উলটাকৈ সুধিলে আমি কি ক'ম 2/3 সম্ভাৱনা আছে এইটো হৈছে ৰেড আৰু গ্ৰীন হোৱাৰ সম্ভাৱনা যদি ইয়াৰ পাছত আমাক কোনোবা কৈ দিয়ে যে নোহোৱাৰ সম্ভাৱনা কোৱা এই ক্ষেত্ৰত আমি আৰু একবাৰ ক্যালকুলেশন কৰাৰ প্ৰয়োজন নাথাকে আমি কি কৰিব পাৰো সদায় মনত ৰাখিবা যিকোনো এটা ঘটনা হোৱা আৰু নোহোৱাৰ সম্ভাৱনাৰ যোগফলটো সদায় 1 মনত ৰাখিবানে যিকোনো এটা ঘটনা হোৱা বা নোহোৱাৰ সম্ভাৱনা সদায় কি 1 মানে probability of E মই এটা ফৰ্মুলা লিখি দিও একেলগে ফৰ্মুলাটো মনত ৰাখিবা বহুত বেছি ইম্পৰ্টেন্ট ফৰ্মুলা হয় probability of A and plus probability of A dash probability of A বা probability of A dash probability of A dash is equal সদায় 1 আহিব ঠিক আছে এটা ঘটনা হোৱা বা সেইটো ঘটনা নোহোৱা এইটো নোহোৱা বুজাই A dash নোহোৱাৰ সম্ভাৱনা সদায় কিমান 1 তো ইয়াতে দেখিলো যে ৰেড আৰু গ্ৰীন হোৱাৰ সম্ভাৱনা কিমান 2/3 ৰেড আৰু গ্ৰীন হোৱাৰ সম্ভাৱনা এইটো হোৱাৰ সম্ভাৱনা 2/3 তো আমি হোৱাৰ সম্ভাৱনাটো ইয়াতে বহাই দিলো ৰেড আৰু গ্ৰীন হোৱাৰ সম্ভাৱনা হৈছে 2/3 প্লাস আমি কি দিলো probability of A dash মানে হোৱাৰ সম্ভাৱনা নহয় এইটো আৰু এই দুটা যোগফল কিমান 1 হ'ব লাগে ন এটা এইখিনি সলভ কৰিলে আমি কি দেখি পাম আমি দেখিম probability of A dash is equal আহিব 1 - 2/3 এইখিনি তোমালোকে যেতিয়া সলভ কৰিবা তোমালোকে দেখিবা 1/3 আৰু এইটোৱে আনসাৰ আমি অকনমান আগতে পোৱা নাছিলো জানো আমাক যে কুৱেশ্যনত কৈছিলে যে that is neither
ইট ইজ নেইডাৰ ৰেড অৰ গ্ৰীণ নৰ গ্ৰীণ। তো এইটো ক্ষেত্ৰত আমাৰ এনসাৰ আহিছিলে 1/3 মানে ৰেড আৰু গ্ৰীণ নোহোৱাৰ সম্ভাৱনা কি 1/3 হয়। আৰু এই বস্তুটো আমি এই ফৰ্মুলাটো ইউজ কৰি উলিয়াব পাৰো। বুজি পালা? তো তোমালোকে যিকোনো এটা কুৱেশ্যন যেতিয়া আমাক probability কিবা এটা বস্তু নোহোৱা বুলি ক'ব যে এইটো নোহোৱাৰ সম্ভাৱনা কি, তো নোহোৱাৰ সম্ভাৱনা বুলি ক'লে প্ৰথমতে আমি কি কৰিব লাগে হোৱাৰ সম্ভাৱনাটো ওলাব লাগে। যদি নোহোৱাৰ সম্ভাৱনা উলিয়াবলৈ তোমালোকে টান পাইছা যে মই বুজি পোৱা নাই নোহোৱাটোৰ সম্ভাৱনা কেনেকে ওলাবা মোৰ কনফিউজন লাগিছে এক্সামত সাপোজ কনফিউজন লাগিব পাৰে তোমালোকে তেতিয়া এই নোহোৱাৰ সম্ভাৱনাটো বাদ দি পেলাই হোৱাৰ সম্ভাৱনাটো উলিয়াবা যে সেই ঘটনাটো হোৱাৰ সম্ভাৱনা কি যদি হোৱাৰ সম্ভাৱনাটো ওলাই যায় সাপোজ মই কৰিলো সূৰ্য এটা মুদ্ৰা এটা টচ কৰি দিয়া হল টচ কৰি দিলে যিটো আহিব সেইটো হেড আছে হেড নোহোৱাৰ সম্ভাৱনা লাগে হেড নহয় বেলেগ আহিব তোমালোকে প্ৰথমে হেড আহাৰ সম্ভাৱনাটো ওলাই লোৱা হেড আহাৰ সম্ভাৱনা কি সকলোৱে জানা যে হেড আহাৰ সম্ভাৱনাটো হৈছে 2/1 কিয় কাৰণ দুটা ৰিজাল্ট আছে তাৰে এটাহে হেড হয় নে হেড অহাৰ সম্ভাৱনা এইটো এতিয়া হেড নোহোৱাৰ সম্ভাৱনা কি তো 1 পৰা এইটো বিয়োগ কৰি দিবা তো 1 - ½ তো এনসাৰ কিমান আহিব হাফে আহিব কাৰণ টেইল হোৱাৰ সম্ভাৱনা একে ন হেড নোহোৱাৰ সম্ভাৱনা যিমান হেড নোহোৱাৰ হেড আহা আৰু নাহাৰ সম্ভাৱনা দুইটা একেই কিহৰ ক্ষেত্ৰত মুদ্ৰাৰ ক্ষেত্ৰত কাৰণ তাত দুটা মাত্ৰ ৰিজাল্ট থাকে সেইকাৰণে একে যদি মই এটা ডাইচ এটাৰ কথা কওঁ যে ডাইচ এটা দুইতকৈ ডাঙৰ সংখ্যা নোহোৱাৰ সম্ভাৱনা কোৱা দুইতকৈ ডাঙৰ সংখ্যা নাহে তাৰ সম্ভাৱনা লাগে আমাক ডাইচ এটা দলিয়াই দিলে দুইতকৈ ডাঙৰ সংখ্যা নাহে তাৰ সম্ভাৱনা উলিয়াব যদি দিয়ে কি কৰিম তাৰ যদি সম্ভাৱনা উলিয়াব দিয়ে দুইতকৈ ডাঙৰ সংখ্যা ন তো দুইতকৈ ডাঙৰ সংখ্যা কোন কোন আছে দুইতকৈ ডাঙৰ সংখ্যা আছে আমাৰ 3 4 5 6 এই চাৰিটা সংখ্যা আছে দুইতকৈ ডাঙৰ সংখ্যা নাহা বুলি কৈছে নাহাৰ সম্ভাৱনা সেইকেইটা আহিব নোৱাৰে অৰ্থাৎ আমি গম পালো টোটেল 4টা এনেকুৱা ৰিজাল্ট আছে যিকেইটা দুইতকৈ ডাঙৰ সংখ্যা নাহে তো আমি ভাবি ললো যে দুইতকৈ ডাঙৰ সংখ্যা আহাৰটো আগতে ওলাই লওঁ যে দুইতকৈ ডাঙৰ সংখ্যা আহাৰ সম্ভাৱনা কি দুইতকৈ ডাঙৰ সংখ্যা আছে কিমানটা 4টা আছে অৰ্থাৎ ফেভাৰেবল আউটকাম কিমানটা আছে ফেভাৰেবল আউটকাম আছে আমাৰ 4টা আৰু টোটেল নাম্বাৰ অফ আউটকাম কিমান টোটেল ৰিজাল্ট আহিব পাৰে 6টা সেই 6টাৰ ভিতৰত 4টা এনেকুৱা চান্স আছে য'ত দুইতকৈ ডাঙৰ সংখ্যা আহে হয়নে এইখিনি কাট কৰিলে আমি দেখিম 2/3 অৰ্থাৎ 3/2 হৈছে আমাৰ সম্ভাৱনা 3/2 হৈছে আমাৰ সম্ভাৱিতা দুইতকৈ ডাঙৰ সংখ্যা আহাৰ ঠিক আছে দুইতকৈ ডাঙৰ সংখ্যা অহাৰ সম্ভাৱনা আমাক উলিয়াব কি দিছিলে যে দুইতকৈ ডাঙৰ সংখ্যা নাহাৰ সম্ভাৱনা অৰ্থাৎ তাৰ সম্ভাৱিতা ওলোৱাৰ কাৰণে আমি কি কৰিম 1ৰ পৰা মাইনাস কৰি দিবা 2/3 কাৰেক্ট এনসাৰ আহি গ'ল 1/3 আশা কৰো বুজি পালা ক্ৰিষ্টেল ক্লিয়াৰ হৈ গ'ল মই বহুতখিনি এক্সপ্লেইন কৰিলো বহুত লাহে লাহে কৈছো যদি কোনোবাই বিচৰা আছে মই বুজি পোৱা নাই ভিডিঅ'টো আকৌ এবাৰ ৰিভাইণ্ড কৰা তাৰ পিছতো কনচেপ্ট খিনি বুজি পোৱা নাই কিবা কনফিউজন আছে তোমালোকে ক'ত মোক কন্টেক্ট কৰিবা মোক কন্টেক্ট কৰাৰ কাৰণে সাৰ্চ কৰিবা টেলিগ্ৰামৰ মেথছ বাই নিৰ্মল ছাৰ টেলিগ্ৰাম চেনেলটো জইন কৰিবা তাত কিবা ডাউটছ থাকে জনাই দিবা ঠিক আছে মেথছ বাই নিৰ্মল ছাৰ আৰু মই ক'লো ন অলৰেডি সেইটো কিন্তু লাগিব দেই যেতিয়াকে ফ্ৰীতে ইমান ভাল কন্টেন্ট দি আছো তোমালোকৰো কিবা এটা ৰেছপন্সিবিলিটি বনে ভিডিঅ'টো শ্বেয়াৰ কৰা একো নাই এদিনতো শ্বেয়াৰ কৰিব পাৰিবা ন নিশ্চয় তো সকলোৰে ওপৰত বিশ্বাস আছে বাৰু কাৰণ ইমানখিনি কষ্ট এনেই কৰা নাযায় কিবা এটা আশা কৰি পেলাই কৰা যায় আজি চোৱা আজি যদি এটা ভিডিঅ'ত 5000 7000 বা 10000 ভিউজ আহে কিমান ভাল লাগে ইমানখিনি ষ্টুডেণ্টে বুজি পাই আছে ছেটিছফেকশ্যন এটা আহে আৰু তেতিয়া ক্লাছ যদি কেতিয়াবা মিছ হয় ন গিল্টি ফিল হয় যে ইমানখিনি ষ্টুডেণ্টে ৰখি আছিলে মই ক্লাছ দিব নোৱাৰিলো তো সেইকাৰণে তোমালোকৰ ৰেছপন্সিবিলিটি যিমানটো পাৰা সিমান ৰিচলৈকে এক্সপাণ্ড কৰা ক্লাছটো নেক্সট আমি ইয়াতে দেখিলো ইয়াতে আমাৰ যদি probability কিবা এনেকুৱা ধৰণৰ কুৱেশ্যন আহে এতিয়া সকলোৰে চাগে ক্লিয়াৰ most probably নেক্সট কুৱেশ্যনৰ ফালে আহিছো ইয়াতে কি কৈছে what is the probability of getting a sum 9 ন পাব লাগিব from two throws of a dice মানে দুটা এটা ডাইচ এটা আছে সেই ডাইচটো আমি দুবাৰ দলিয়াই দিম আৰু দুবাৰ দলিয়াই দিলে যিটো আমাৰ ৰিজাল্ট আহিব সেই ৰিজাল্টটো যোগফলটো 9 অহাৰ সম্ভাৱনা কিমান 9 অহাৰ সম্ভাৱনা কিমান ৰিজাল্টটো 9 অহাৰ সম্ভাৱনা কিমান এতিয়া এই ক্ষেত্ৰত আমি সকলোৱে এটা কথা আৰু মনত ৰাখিবা এটা বেগৰ ভিতৰত বল থকা বা তাজপাতৰ পৰা তাজপাতৰ ডেক এটা আছে তাজপাতৰ এটা গাড্ডি এটা আছে তাৰ পৰা তাজপাত ওলাইছো সেইটো কুৱেশ্যনত মানে এনচিআৰ যিটো কম্বিনেশ্যন আছে কম্বিনেশ্যন কনচেপ্টটো ইউজ হয় বাকি এটা মুদ্ৰাৰ ক্ষেত্ৰত বা এটা ডাইচৰ ক্ষেত্ৰত এই কম্বিনেশ্যনটো ইউজ নহয় ঠিক আছে কম্বিনেশ্যনটো আমি ইয়াতে ইউজ নকৰো আমি জেনেৰেলি এইকেইটা কুৱেশ্যন সিম্পলি কৰো এটা সিম্পলি কৰাৰ কাৰণে আমাৰ টাইম বহুত লাগে হয়নে তো আমাৰ ইয়াতে যদি আমি চাও যে ইয়াতে আমাৰ দুটা ডাইচ যেতিয়া থ্ৰো কৰিম ৰিজাল্ট কিমানটা আহিব কেনেকে ওলাবা টোটেল ৰিজাল্ট কিমানটা আহিব কাৰণ চোৱা probability বুলি কোৱাৰ লগে লগে probability of a যিকোনো এটা বস্তু হোৱাৰ সম্ভাৱনাটো উলিয়াৰ কাৰণে প্ৰথমতে আমি টোটেল নাম্বাৰ অফ ইভেন্ট লিখিব লাগিব যে টোটেল কিমানটা ৰিজাল্ট আহিব এতিয়া এটা হেড এটা কইন এটা মুদ্ৰা এটা টচ কৰি দিলে খুব সহজ হয়তো হেড নহয়তো তেল দুটা মাত্ৰ ৰিজাল্ট এটা লুডু গুটি এটা দলিয়াই দিলে খুব সহজ এটা লুডু গুটি দলিয়াই দিলে কি হ'ব হয়তো 1 আহিব 2 আহিব এনেকৈ 6টা ৰিজাল্ট আহিব তাতকৈ বেছি নাহে কিন্তু এটা লুডু গুটি দুবাৰ দলিয়ালে কি ৰিজাল্ট আহিব
দুবাৰ দলিয়াই পেলাই ৰিজাল্ট হে নোট ডাউন কৰিম মানে আলটিমেটলি মই প্ৰথমবাৰ দলিয়াওতে পালো 1 সেকেন্ড বাৰ দলিয়াওতে পালো 2 এইটো এটা ৰিজাল্ট ঠিক আছে নহয় দে মই মিলাই দিছো অকমান প্ৰথমবাৰ দলিয়ালো 1 আহি গল সেকেন্ড বাৰ দলিয়ালো 1 আহি গল এইটো এটা ৰিজাল্ট হ'ব পাৰে নে নাই আমি যদি এটা লুডুৰ গুটি দুবাৰ দলিয়াও এবাৰ দলিয়াই দিলো সাপোজ 1 আহিছে সেকেন্ড বাৰ দলিয়াই দিছো আকৌ 1 আহিছে হ'ব পাৰে এনেকুৱা আৰু এনেকুৱাও হ'ব পাৰে ন প্ৰথমবাৰ দলিয়াওতে 1 আহিছে কিন্তু সেকেন্ড বাৰ 2 আহিছে এনেকুৱাও হ'ব পাৰে প্ৰথমবাৰ 1 তাৰপিছত 3 তাৰপিছত এনেকুৱাও হ'ব পাৰে প্ৰথমবাৰ 1 সেকেন্ড বাৰ 4 তাৰপিছত 1 5 হয় নে নাই এনেকুৱা হ'ব পাৰে নে নাই কোৱাচোন এনেকুৱা হ'ব পাৰে নে নাই হ'ব পাৰে এটা ইয়াতে কমপ্লিট তাৰপিছত আমি কি কৰিম সাপোজ প্ৰথমবাৰ দলিয়াতে 2 আহি গল তাৰপিছত আকৌ 1 আহি গল কি ক'ব বিচাৰিছো বুজি পাই আছা নে এবাৰ মন কৰা দেই আৰু যদি বুজি পাই আছা কমেন্ট বক্সত হলেও এবাৰ থাম্বছ আপ জনাবা তোমালোকে তো লাইক কৰিবা এইফালে আৰু কমেন্ট বক্সত গৈ পেলাই থাম্বছ আপ কৰিবা ঠিক আছে যাতে ভালকৈ বুজি পাই আছো দেন আমি কি লিখিম তোৰ পৰা তোৰ লগত 3 আহি গল তোৰ লগত 4 আহি গল মানে মই কি ক'ব বিচাৰি আছো আমি যেতিয়া দুটা লুডু গুটি দলিয়াম তাত বহুত কেইটা ৰিজাল্ট আহিব হয়নে প্ৰথমবাৰ হয়তো 1 আহিব তাৰপিছত আকৌ 1 আহি যাব পাৰে 2ও আহি যাব পাৰে আৰু এনেকুৱা হ'ব পাৰে প্ৰথমবাৰ 2 আহিছে তাৰপিছত 1 আহিছে এনেকুৱা হ'ব পাৰে প্ৰথমবাৰ 2 সেকেন্ড বাৰ 2 আহিছে তো এনেকুৱা ধৰণৰ বহুত ৰিজাল্ট আহিব আমি কেনেকৈ গম পাম যে টোটেল ৰিজাল্ট এইকেইটাই হ'ব বুজি পাই আছানে টোটেল ৰিজাল্ট কিমানটা হ'ব আমি কেনেকৈ গম পাম তাৰ কাৰণে যদি এনেকুৱা ধৰণৰ সিচুৱেচন আহে কইন বা ডাইচ তাৰ মনত ৰখাৰ কাৰণে আমাৰ হাতত ধুনীয়া এটা ফৰ্মুলা আছে এইটো কি বুলি লিখিব পাৰা তোমালোকে n টু দি পাৱাৰ m a বুলি লিখিব পাৰা n টু দি পাৱাৰ a লিখিবা সেইটোৱে আমাৰ ফৰ্মুলা হৈ পৰিব n টু দি পাৱাৰ a ৰ মিনিং কি ভালদৰে শুনিবা দেই কথাখিনি n টু দি পাৱাৰ a এটা n ৰ মিনিংটো হৈছে টোটেল নাম্বাৰ অফ ৰিজাল্ট ইন ওৱান ডাইচ বা ওৱান কইন এটা ডাইচত বা এটা মুদ্ৰাত টোটেল কিমানটা ৰিজাল্ট আহে সেইটো হৈছে n ৰ ভ্যালু n ৰ ভ্যালুটো কি এটা ডাইচত বা এটা মুদ্ৰাৰ ৰিজাল্ট কিমানটা আহে আমি সকলোৱে জানো ডাইচ এটা বুলি ক'লে কিমানটা আহিব ডাইচ এটাৰ 6টা ৰিজাল্ট থাকে ক্লিয়াৰ ডাইচ এটাৰ 6টা ৰিজাল্ট থাকে আৰু এ মানে কি এ মানে হৈছে কিমানটা ডাইচ দলিয়াবা এটা ডাইচ দলিয়াবা দুটা ডাইচ দলিয়াবা তিনটা ডাইচ দলিয়াবা কিমানটা দলিয়াবা সেইটো কুৱেশ্যন তো আমি ইয়াতে দেখিছো আমাক কৈছে টু থ্ৰ'জ অফ এ ডাইচ মানে দুবাৰ দলিওৱা হ'ব এটা ডাইচ দুবাৰ দলিয়াম ন মানে আলটিমেটলি দুটা ডাইচ দলিওৱা টাইপ হ'ল এটা ডাইচ দুবাৰ দলিয়াম মানে দুবাৰ ৰিজাল্ট আহিব ন তো সেইকাৰণে আমি কি লিখিম এ ৰ ভ্যালুটো লিখি দিম 2 আশা কৰো বুজি পালা আমাক যদি কয় যে এটা মুদ্ৰা এটা টছ কৰা হ'ল ৰিজাল্ট কিমানটা আহিব আমি কি ক'ম মুদ্ৰা এটাৰ কিমানটা ৰিজাল্ট থাকে ফাৰ্ষ্ট এইটো কোৱা মুদ্ৰা এটাৰ ৰিজাল্ট কিমানটা থাকে দুটা থাকে কিমানটা মুদ্ৰা টছ কৰিছো এটা নে দুটা মুদ্ৰা এটা মুদ্ৰা তো ওপৰত লিখিম 1 যদি আমাক কয় যে 5টা মুদ্ৰা টছ কৰা আমাক কৈছে 5টা কইন টছ কৰা হৈছে 5টা মুদ্ৰা টছ কৰিলে আমি ইয়াতে কি লিখিম 5টা মুদ্ৰা টছ কৰিছে মানে 2 টু দি পাৱাৰ কি আহিব 5 আহিব ক্লিয়াৰ 5টা মুদ্ৰা মানে 2 ৰ ওপৰত কিমান আহিব 5 আহিব ক্লিয়াৰ তো 2 ৰ ওপৰত 5 আহিব কিয় যেতিয়া 5টা মুদ্ৰা কথা 2টো কৰ পৰা আহিছে মনত ৰাখিবা এইখিনি ক্ৰিটিকেল পইণ্ট 2টো হৈছে এটা বস্তুৰ এটা সিলেক্টিভ বস্তুৰ কিমানটা আমাৰ ৰিজাল্ট আছে এতিয়া ইয়াতে দেখিছো ডাইচ এটা 6টা ৰিজাল্ট 6 লিখিছো আমাৰ ইয়াতে দুবাৰ ডাইচ দলিওৱা হৈছে তো সেইকাৰণে কি লিখিছো ওপৰত স্কয়াৰ লিখিছো তো ফাইনালি আমি গম পাই গলো 6 স্কয়াৰ মানে কি 6 6 গুণ 37 অৰ্থাৎ 36 হৈছে আমাৰ টোটেল নাম্বাৰ অফ ৰিজাল্ট বা টোটেল নাম্বাৰ অফ পসিবল আউটকাম টোটেল পসিবল আউটকাম কিমানটা আছে 36 মানে দুটা ডাইচ যেতিয়া দলিওৱা হ'ব বা এটা ডাইচ দুবাৰ দলিওৱা একেই কথা ন এটা ডাইচ দুবাৰ দলিওৱা দুটা ডাইচ একেলগে দলিওৱা একেই কথা তো দুটা ডাইচ যেতিয়া দলিয়াব ৰিজাল্ট কিমানটা আহিব টোটেল 36টা ৰিজাল্ট থাকিব ক্লিয়াৰ 36টা ৰিজাল্ট থাকিব আৰু তাৰে ভিতৰত আমাক কি কৈছে আমাক কৈছে যিকেইটা ৰিজাল্ট আহিব দুটা ৰিজাল্ট আহিব ন এটা ডাইচ দুবাৰ দলিয়াম মানে দুটা ৰিজাল্ট আহিব এই ৰিজাল্ট দুটাৰ যোগফল 9 কিমান বাৰ হ'ব যোগফল 9 কিমান বাৰ হ'ব তো তাৰ কাৰণে আমি এতিয়া চাব লাগিব যে ফেভাৰেবল কণ্ডিশ্যন কিমানটা আছে ফেভাৰেবল কণ্ডিশ্যন মানে চোৱা এনেকুৱাও হ'ব পাৰে যে প্ৰথমতে আহি গ'ল 3 প্ৰথমটো ডাইচত আমি 3 পালো সেকেন্ডটোত কি আহি গ'ল 6 আহি গ'ল হ'ল নে নাই ন আমি মানে এইকেইটা নিজে লিখি চাব লাগিব যে কি হ'ব পাৰে আমি লিখিলো প্ৰথমতে 3 তাৰপিছত 6 আহি গ'ল ঠিক তেনেদৰে ইয়াতে কি আহিব প্ৰথমতে 6 আহি গ'ল তাৰপিছত 3 আহি যাব পাৰে হয় নে নাই তো এই দুটা আমাৰ ফেভাৰেবল কণ্ডিশ্যন যোগফল 9 হ'ব লাগিব ন তো যোগফল 9 হৈছে নে নাই হৈছে এতিয়া মই কেনেকে ভাবিলো এইটো 3 আৰু 6 তো মই প্ৰথমতে ভাবিছো ইয়াতে 1 ৰাখিলো ইয়াতে কি হ'ব মেক্সিমাম সেকেন্ড ডাইচটোৰ মেক্সিমাম কি হ'ব 6 প্লাস 1 কিমান 7 হে তো সেইটো নহয় মানে ইয়াতে 2 ৰাখিছো মই 2 ৰাখি পেলাই দেখিলো 6 প্লাস 2 কিমান 8 মই ইমান ডিটেইলছত কিয় কৈ আছো এক্সামত এই বেসিক কুৱেশ্যন বিলাক বেছিকৈ আহে সাপোজ মই ইমানখিনি পঢ়াই আছো ইমান নাহিব পাৰে এই বেসিক খিনি আহি যাব পাৰে আৰু ইয়াতে তোমালোকৰ কনফিউজন লাগি যাব তাতকে বেটাৰ সৰু সৰু কথাবিলাক জনাটোৱে বেছি বেটাৰ হয় ইয়াতে দেখিলো 3 আৰু 6 কৰিলে মিলিছে তো সেইকাৰণে মই কি লিখিছো 3 আৰু 6 এনেকুৱা হ'ব পাৰে যে প্ৰথম ডাইচটো 6 আহিল সেকেন্ডটো 3 আহিল
দুটা চান্স পালো, ফেভাৰেবল কণ্ডিশ্যন দুটা পালো। আমাক কৈছে চামটো 9 হ'ব লাগিব। দেন মই কি কৰিলো, ইয়াতে লিখিলো 4, 3টো বঢ়াই দিলো 4, ইয়াতে কি আহিব 5, হ'ব পাৰে ন? 4 আৰু 5 কিমান হ'ল? 5 4 9। আৰু এনেকুৱাও হ'ব পাৰে যে প্ৰথমটো তাৰপিছত 5 আহিছে, ছেকেণ্ডটোত 4 আহি গ'ল, হ'ব পাৰে। ইয়াৰে পিছত কি হ'ব, 4ৰ পিছত ইয়াতে লিখিলো 5, আৰটো নহয় চাগে? আৰু কিবা আছে নেকি? কিবা কোৱাচোন, কিবা সম্ভাৱনা আছে নেকি? নাই। আৰু ইয়াতকৈ বেলেগ পচিবল চিটুৱেশ্যন নাই। এই 4টাই আমাৰ হ'ব পাৰে। এই 4টা যদি চিটুৱেশ্যন আহে তেতিয়াহে আমি কি কম যে ইহঁতৰ চামটো কি হৈছে, যোগফলটো 9 হৈছে। তো সেইকাৰণে আমি কি কম, ফেভাৰেবল কণ্ডিশ্যন আছে, 4 ওপৰত 4 আহি গ'ল। এইখিনি যদি অলপমান চিম্পলিফাই কৰা হ'ল কি হ'ব, 9 4 গুণ 34, 4ৰে এইটো কাটি দিয়া, তো 1/9 আমাৰ ফাইনেল এনসাৰ আহি গ'ল। তো আমাক যোনটো কুৱেশ্যন দিছিলে, হোৱাট ইজ দ্য প্ৰবেবিলিটি অফ গেটিং এ চাম 9 from 2 throws of a dice is কিমান আহি গ'ল, 1/9। ক্লিয়াৰ নে সকলোৰে? সকলোৰে ক্লিয়াৰ? নেক্সট কুৱেশ্যনৰ ফালে আহিছো। এইটো কুৱেশ্যন এতে কি কৈছে, ইফ আনবায়াসড 3 unbiased coins are tossed। আনবায়াসড মানে কি বুজাইছে জানানে? মানে এই কইন্সটোৰ এনেকুৱা নহয় যে এবাৰ হেডে আহি থাকিব বা তেলে আহি থাকিব, তেনেকুৱা নহয়, যিকোনো আহিব পাৰে। আনবায়াসড মানে কাৰো ফালে সেই নাই, কোনো ফালে মানে এনেকুৱা নহয় যে বোলে আমাৰ যোনটো টছ লিখা আছে এইটো চাইডটো গোল বনাই দিছে যাতে সেইটো চাইডে নবহে, ঘূৰি পেলাই হেডে পৰিব, তেনেকুৱা নহয়। পুৰা প্ৰপাৰ কইন এটা আছে, সেইটো টছ কৰিলে যিকোনো আহিব পাৰে, সেইকাৰণে আনবায়াসড বুলি কয়। তো 3টা আনবায়াসড কইন্স আৰু টছ কৰিছে, হোৱাট ইজ দ্য প্ৰবেবিলিটি অফ গেটিং এট মোষ্ট 2 হেডছ। এট মোষ্ট 2 হেডছ মানে কি জানানে? সৰ্বাধিক, সৰ্বাধিক 2টা হেড আহিব, সৰ্বাধিক 2টা আহিব, তাতকৈ বেছি আহিব নোৱাৰে। সেইটো কৈছে। আমাক কৈছে 3টা মুদ্ৰা টছ কৰা হ'ল। এতিয়া 3টা মুদ্ৰা বুলি ক'লে টোটেল নাম্বাৰ অফ আউটকাম কি আহিব কোৱাচোন? টোটেল নাম্বাৰ অফ আউটকামৰ কাৰণে আমি লিখি থাকিম নেকি? হেড 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 টেল হেড এইবিলাক লিখিম নেকি? নিলিখো। যদি আমি লিখিব যাওঁ বহুত টাইম যাব। চোৱা, এইটো এটা কইন আছে, এইটোত হেড আহিব পাৰে বা টেল আহিব পাৰে। এইটো এটা কইন আছে, হেড আহিব পাৰে, টেল আহিব পাৰে। এইটো এটা কইন আছে, হেড আহিব পাৰে, টেল আহিব পাৰে। হ'ল এই 3টা চিটুৱেশ্যন। ইয়াৰে ভিতৰত আমি যদি চাওঁ, প্ৰথমতে কি হ'ব, প্ৰথমতে চাব এইটো কইনৰ হেড আহি গ'ল, ইয়াৰো হেড আহি গ'ল, দেন ইয়াৰো হেড আহি গ'ল, হ'ব পাৰে ন? এনেকুৱা চিটুৱেশ্যন আহিব পাৰে এটা। নহ'লে কি হ'ব, ইয়াৰ হেড আহি গ'ল, ইয়াৰো হেড আহিছে, কিন্তু এই কইনটো টেল আহি গ'ল, তেনেকুৱাও হ'ব পাৰে। এনেকুৱাও হ'ব পাৰে ন, হেড আহি গ'ল ইয়াতে, ইয়াতে টেল আহি গ'ল, ইয়াতে এইবাৰ হেড আহি গ'ল, তেনেকুৱাও হ'ব পাৰে। আলটিমেটলি এনেকুৱা ৰিজাল্ট বহুত থাকিব। আমি লিখি থাকিম নেকি? লাভ নাই। লিখি থাকিলে ৱেষ্ট অফ টাইম। আমি কি কৰিম, আমি অকনমান ৰিচেন্টলি অকনমান এটা ফৰ্মুলা শিকিছিলো, আৰু সেই ফৰ্মুলাটো আমি ইয়াতে ইউজ কৰিম। আৰু ইউজ কৰি আমি ডাইৰেক্টলি এনসাৰ দিম যে টোটেল নাম্বাৰ অফ ফেভাৰেবল আউটকাম কিমানটা, টোটেল নাম্বাৰ অফ পচিবল আউটকাম কিমানটা হ'ব। আমি জানো এটা কইন টছ কৰিলে কিমানটা পচিবল মানে সেই হ'ব, আউটকাম থাকে, ৰিজাল্ট মাত্ৰ 2টা থাকে। আমি ফৰ্মুলা ইউজ কৰিম n টু দি পাৱাৰ a। ইয়াৰে এনৰ ভ্যালু কি হ'ব, পচিবল ৰিজাল্ট কিমানটা আছে, 2টা আছে। এটা কইন টছ কৰিলে হয়তো 2টা ৰিজাল্ট আহিব, হেড অৰ টেল। আৰু নেক্সট কি আছে, a। এৰ ভ্যালু কি হ'ব? a মানে হৈছে কিমানটা কইন, ইয়াতে কি কৈছে, 3টা কইন। তো 3টা কইনৰ কাৰণে ইয়াতে পাৱাৰ আহি যাব q, অৰ্থাৎ 2 2 গুণ 4, 4 2 গুণ 8, টোটেল ৰিজাল্ট আহিব 8টা। ঠিক আছে, 8টা টোটেল ৰিজাল্ট আহিব। তো মই প্ৰবেবিলিটি উলিয়াবৰ কাৰণে প্ৰবেবিলিটি অফ ই বুলি ক'লো। প্ৰবেবিলিটি অফ ই ইকুৱেল আমি কি কম, ইয়াতে টোটেল নাম্বাৰ আছে 8টা ৰিজাল্ট। সেই 8টাৰ ভিতৰত এতিয়া কৈছে এট মোষ্ট 2 হেড। এট মোষ্ট 2 হেড, ইয়াৰ মিনিংটো হৈছে সৰ্বাধিক 2টা হেড থাকিব পাৰে, তাতকৈ বেছি হ'ব নোৱাৰে। সৰ্বাধিক 2টা হেড, তাতকৈ বেছি হ'ব নোৱাৰে। এট মোষ্ট, এই শব্দবিলাক মনত ৰাখিবা। আৰু অসমীয়াত ক'লে কি ক'ব, সৰ্বাধিক 2টা হেড থকাৰ সম্ভাৱনা ওলোৱা। সৰ্বাধিক 2টা হেড থকাৰ, সৰ্বাধিক 2টা হেড হ'ব পাৰিব, তাতকৈ বেছি হ'ব নোৱাৰে। এতিয়া চোৱা, মই যদি ৰিজাল্টৰ কথা চাওঁ, ৰিজাল্টত কি কি হ'ব পাৰে, ৰিজাল্টত কি কি হ'ব পাৰে কোৱাচোন? ৰিজাল্টৰ হ'ব পাৰে এনেকুৱা, হেড হেড টেল, হেড হেড টেল হ'ব পাৰে ন? কাৰণ ইয়াতে সৰ্বাধিক 2টা আছে, ইয়াতে 2টা হেড আছে, তাতকৈ বেছি নাই। এনেকুৱাও হ'ব পাৰে ন, হেড টেল হেড হ'ব পাৰে। কিয় হ'ব পাৰে? কাৰণ এইটোতো সৰ্বাধিক 2টাই আছে। তাৰপাছত কি হ'ব পাৰে, তাৰপিছত এনেকুৱাও হ'ব পাৰে, টেইল হেড হেড, হয়নে? এইটোও হ'ব পাৰে, এইটোও যদি কওঁ আমি, এইটোও হ'ব পাৰে। ইয়াতেও যদি চাওঁ, প্ৰথমটো টেইল আহিছে, তাৰপিছত 2টা হেড আছে, ইয়াত এতিয়াও 2টাতকৈ বেছি হেড হোৱা নাই। তাৰে নেক্সট আমাৰ কি হ'ব পাৰে, এনেকুৱাও হ'ব পাৰে ন, টেইল টেইল হেড হ'ব পাৰে। তাৰপিছত কি হ'ব পাৰে, টেইল হেড টেইল হ'ব পাৰে, হ'ব পাৰে। তাৰপাছত যদি আমি কওঁ আৰু কি হ'ব পাৰে, হেড টেইল টেইল, হ'ল। তো এইটো ভালদৰে বুজি লোৱা, তাৰপিছত মই কৈ আছো ইয়াৰে শৰ্টতে কি হ'ব। ইয়াৰে হেড টেইল টেইল হ'ব পাৰে। আৰু নেক্সট কি হ'ব পাৰে, নেক্সট এটা আমাৰ আহিব পাৰে, টেইল টেইল টেইল। ইয়াতে যদি চোৱা, ইয়াতে হেড নাইয়ে। আমাক কৈছে সৰ্বাধিক, সৰ্বাধিক 2টা হেড থাকিব পাৰে। মিনিমাম কিমান থাকিব কোৱা নাই, নাথাকিলেও কথা নাই। বুজি পাইছা নে? নাথাকিলেও কথা নাই, সৰ্বাধিক মুঠতে 2টা, তাতকৈ বেছি হ'ব নোৱাৰে। মোষ্ট 2 হেডছ, এট মোষ্ট, এট লিষ্ট আৰু মোষ্ট 2টা বস্তু। লিষ্ট বুলি ক'লে মিনিমাম 2টা হেড, এট মোষ্ট বুলি ক'লে 2টা, মেক্সিমাম 2টা, তাতকৈ বেছি নহয়। কম থাকক, নাথাকিলেও কথা নাই, কম থাকক বা নাথাকিলেও কথা নাই।
ঠিক আছে সেইটো বুজাই ম্যাক্সিমাম আমি যে কওঁ যে মাংস সাপোজ দিব আহিছে নালাগে ম্যাক্সিমাম 1 পিস দিব ম্যাক্সিমাম 1 পিস দিব মানে দিলে 1 পিস দিও নিদিলে ক'ব লগা নাই মোৰ ম্যাক্সিমাম 1 পিস দিও যদি মই কওঁ যে মিনিমাম মোক আধা কেজি দি যাও মিনিমাম আধা কেজি বুলি ক'লে কি কৰিব পাৰাখিনি বেছিকে দিব খোৱা তুমি যিটো মিনিমাম আধা কেজিয়ে কৈছা মানে পাৰিলে 1 কেজিয়ে লোৱা তুমি সেইটো কথা ক'ব কাৰণ বেছিকৈ লাগে পালে কিন্তু মিনিমাম আধা কেজি কৈছে আৰু তো ইয়াতেও আমাৰ তেনেকুৱা আমি যদি চাওঁ ইয়াতে ৰিজাল্ট কিমানটা আহিল 1 2 3 4 5 6 7 সাতটা এনেকুৱা সিচুৱেশন আছে যি সাতটা সিচুৱেশনত এটলিষ্ট দুটা হেড এট মোস্ট হাইয়েষ্ট দুটা হেড আছে তো সেইকাৰণে ওপৰত কি আহি যাব 7 আহি যাব তো 7/8 আমাৰ কি আহি গ'ল probability of getting at most হাইয়েষ্ট দুটা হেড মানে ইয়াতে আমি যদি চাওঁ দুটা হেড থকাৰ সম্ভাৱনা বা তাতকৈ কম থকাৰ সম্ভাৱনা খুব বেছি ঠিক আছে দুটাতকৈ বেছি থকাৰ সম্ভাৱনা কি দুটাতকৈ বেছি হেড থকাৰ সম্ভাৱনা এটা কি আছিলে এই যেটো কোৱেশ্চন আছিলে তিনিটা মুদ্ৰা যদি আমি টস কৰো তিনিটা মুদ্ৰা মই টস কৰি দিছো তাত দুটাতকৈ বেছি হেড আহিবলৈ হলে কি হ'ব লাগিব ভাবাচোন অকণমান ভাবা নিজৰ ফালৰ পৰা দুটাতকৈ বেছি যদি হেড হ'ব লগা হয় কি হ'ব লাগিব দুটাতকৈ বেছি মানে তিনিটা হেড হ'ব লাগিব বেলেগটো সিচুৱেশন নাই মানে এটা মাত্ৰ সিচুৱেশন আছে দুটাতকৈ বেছি হেড হোৱা সেইটো হৈছে কি তিনিটা হেড আমি দুটাতকৈ বেছি হেড হোৱাৰ সম্ভাৱনাটো ওলাই লওঁ আগতে আমি যদি সেইটো কৰিলো হয় ইয়াতে মই ইমানখিনি নিলিখি পেলাই মই যদি অকণমান স্মাৰ্টনেছ ইউজ কৰিলো হয় যে ইয়াতে আমি ইমান বিলাক হেড উলিয়াবলৈ গ'লে আমাৰ ৰাতি পোহৰ হ'ব আমি এক্সামত ইমানখিনি টাইম নাপাম আমি অকণমান শৰ্টকাট মাৰো তো শৰ্টকাটৰ কাৰণে মই কি ভাবিলো যে আমি এটা কথা ওলাই লওঁ যিহেতুকে দুটাতকৈ বেছি হেড হোৱাৰ সম্ভাৱনা মাত্ৰ এটা দুটাতকৈ বেছি হেড কিমান কোনটোত হ'ব দুটাতকৈ বেছি হেড মাত্ৰ এটাই সিচুৱেশনত আছে হেড 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 আর ইয়াতে নাই ইয়াতকৈ বাকি যিমান আছে গোটেইকেইটা কি দুটাতকৈ কম বা দুটা এট মোস্ট টু তো মই কি কৰিলো তিনিওটা হেড উলিওৱাৰ সম্ভাৱনাটো চালো তো তিনিওটা হেড হোৱাৰ সম্ভাৱনা কি হ'ব 8টা আছিলে টোটেল ৰিজাল্ট এইটো কেনেকৈ ওলাইছো অলৰেডি বুজি পাইছা তো 8ৰ ওপৰত কি হ'ব 1 হ'ব এইটো কি হয় 8ৰ ওপৰত 1 মানে এইটো হৈছে দুটাতকৈ বেছি হেড ওলোৱাৰ সম্ভাৱনা দুটাতকৈ বেছি হেড ওলোৱাৰ সম্ভাৱনা এইটো ঠিক আছে দুটাতকৈ বেছি এইটো এতিয়া যদি দুটাতকৈ আমি যদি দুটাতকৈ কম বা দুটা হেড ওলোৱাৰ সম্ভাৱনা ওলাব লাগে কি কৰিম সেইটো কি হয় এইটো বিপৰীত নহয় জানো বিপৰীত সম্ভাৱনা মই যে কৈছিলো probability of a আৰু probability of a dash কিবা এটা ঘটনা হোৱা আৰু কিবা এটা ঘটনা নোহোৱাৰ সম্ভাৱনা দুয়োটা যোগফল কিমান 1 ইয়াতে যদি কওঁ যে probability of e এইটো কি হয় এইটো হৈছে দুটাতকৈ বেছি হেড পোৱাৰ সম্ভাৱনা দুটাতকৈ বেছি হেড পোৱাৰ সম্ভাৱনা এইটো তো দুটাতকৈ কম পোৱাৰ হেড পোৱাৰ সম্ভাৱনা কি হ'ব probability of e dash বুজি পালানে এতিয়া probability of e dash হ'ব নে নাই হ'ব এইটো হৈছে দুটাতকৈ বেছি হেড পোৱাৰ সম্ভাৱনা আমি উলিয়াব লাগে দুটাতকৈ কম হেড পোৱাৰ সম্ভাৱনা কাৰণ এট মোস্ট টু হেড বুলি কৈছে তো ইয়াতে কি কৰিবা 1 মাইনাছ 1/8 তো এইটো কৰিলে আমাৰ এনসাৰটো কি আহিছিল ডাইৰেক্টলি ওলাই আছিল বুজি পালানে তো অলপমান স্মাৰ্টনেছ ইউজ কৰিব লাগিব এতিয়া এইবিলাক বস্তু কেতিয়া আহিব মই আজি এটা কুৱেশ্যন কৰালো খালি তুমি নিজৰ ফালৰ পৰা এটা কুৱেশ্যন কৰিবা নিজৰ ফালৰ পৰা আৰু বেলেগ বেলেগ টিচাৰৰ ভিডিঅ চাবা এনেকুৱা নহয় যে এটা ভিডিঅ চাই পেলাই যাবা যিসকলে ফ্ৰীতে চাই আছে যিসকলে ফ্ৰীলি প্ৰিপেয়াৰ কৰি আছে যিকোনো এক্সামৰ কাৰণে তোমালোকেতো পাৰিলে চবৰে চাব লাগে কাৰণ ক'ত কোনটো নতুন বস্তু পাওঁ সেইটো বস্তু মনত ৰাখিব লাগিব হয়নে তো সেইকাৰণে ইয়াতে আমি এইটো কামো কৰিব পাৰো আমি প্ৰথমতে probability of happening ঠিক আছে যোনটো বস্তু হ'ব সেইটোৰ সম্ভাৱনা ওলাই লৈ পেলাই সেইটো বস্তু নোহোৱাৰ সম্ভাৱনাটো 1ৰ পৰা মাইনাছ কৰি ডাইৰেক্ট ওলাব পাৰো আৰু লগতে এটা শৰ্ট ট্ৰিক কৈ দিওঁ এই যে 1ৰ পৰা মাইনাছ কৰিছে এইটো বহুত সহজ এইটো কৰিব কি লাগে জানানে নাই তলৰ সংখ্যাটোৰ পৰা ওপৰৰটো বিয়োগ কৰি পেলাই লিখি দিব লাগে মানে ইয়াতে 8 আছে ন 8ৰ পৰা 1 গ'লে কি থাকে 7 থাকে 7/8 লিখি দিম কাম খতম এইটো হৈছে টেকনিক ডাইৰেক্ট আৰু ওলাইছে মই যদি ইয়াতে তোমালোকক এটা এক্সাম্পল দিওঁ ইয়াতে আছে 23 ডিভাইডেড বাই কৰি দিলো মই ইয়াতে 50 আছে এইটোৰ পৰা এইটো হৈছে কিবা এটা বস্তু হোৱাৰ সম্ভাৱনা যিকোনো এটা বস্তু মই জাস্ট এক্সাম্পল দিছো কিবা বস্তু হোৱাৰ সম্ভাৱনা এইটো এটা নোহোৱাৰ সম্ভাৱনা কি হ'ব আমি এইটো 1ৰ পৰা বিয়োগ কৰিব লাগে ন তো 1ৰ পৰা বিয়োগ কৰা যি কথা তাতকৈ তোমালোকে ডাইৰেক্টলি 50ৰ পৰা 23 বিয়োগ কৰি দিয়া 50ৰ পৰা 23 গ'লে কি থাকিব 50ৰ পৰা 23 গ'লে আমি সকলোৱে জানো 27 থাকিব তো 27/50 আমাৰ কি হৈ যাব বুজি পালানে নাই 50ৰ পৰা 23 গ'লে 27 থাকিব অৰ্থাৎ 27/50 কি হয় সেই ঘটনাটো নোহোৱাৰ সম্ভাৱনা যদি এইটো ঘটনাটো ঘটাৰ সম্ভাৱনা হয় এইটো নঘটাৰ সম্ভাৱনা এইটো যদি ইয়েছৰ হয় এইটো কি হ'ব নোৰ হ'ব আৰু যদি মন কৰা এই দুটা যোগ কৰিলে কি হ'ব 1 আহিব চাই লোৱা এই দুটা যোগ কৰিলে 1 আহিব বহুত শৰ্ট টেকনিকো আছে মানে মেথডৰ অভাৱ নাই আমি জাস্ট পঢ়িব লাগে ভালদৰে ওকে নেক্সট কুৱেশ্যনৰ ফালে আহিছো চাগে ক্লাছটো বহুত দেৰি হ'ল ওকে অকণমান টাইম আছে আমাৰ অকমান টাইম আছে সো চিন্তা নাই এতিয়া যদি চাও এইটো কুৱেশ্যনৰ কি কৈছে two dice are thrown simultaneously what is the probability of getting
two numbers which product is even আচ্ছা আমাক কৈছে দুটা এনেকুৱা সংখ্যা পোৱাৰ সম্ভাৱনা কিমান যাৰ পূৰণফলটো 2 হ'ব যোগফল হ'ব 2 নহয় দে সৰি যুগ্ম সংখ্যা হ'ব পূৰণফলটো ইভেন নাম্বাৰ হ'ব এইটো মই সকলোকে আশা কৰো সকলোৱে হোমৱৰ্ক থাকক সকলোৱে ট্ৰাই কৰা এইটো হোমৱৰ্ক এতে কৈছে দুটা কিউব আছে এই ডাইচটোৰে দলিওৱা হ'ল লুডু গুটিটোৰে দলিয়াই দিয়া হ'ল আৰু দলিয়াই দিলে আমাক কৈছে কি প্ৰবাবিলিটি আহিব যাতে আমাৰ যিকেইটা ৰিজাল্ট আহে সেই ৰিজাল্টৰ পূৰণফলটো এটা যুগ্ম সংখ্যা ৰিজাল্টৰ পূৰণফলটো যুগ্ম সংখ্যা হোৱাৰ সম্ভাৱনা উলিওৱা তো ইয়াৰ ক্ষেত্ৰত মই জাস্ট ফেভাৰেবল কণ্ডিশ্যন এটা কৈ দিছো এনেকুৱা হ'ব পাৰে যদি আমি কওঁ প্ৰথম ডাইচটোত 1 আহিছে সেকেন্ডটোত 2 আহিছে 1 আৰু 2 পূৰণ কৰিলে কি হ'ব 1 আৰু 2 পূৰণ কৰিলে কি হ'ব 1 আৰু 2 পূৰণ কৰিলে 2 আহিব ন 2 1 গুণ 2 আৰু 2 টো কি হয় এটা যুগ্ম সংখ্যা মানে এইটো হ'ব পাৰে তাৰপিছত কি হ'ব পাৰে তাৰপিছত হ'ব পাৰে আমাৰ নেক্সট কি হ'ব পাৰে 1 পূৰণ 3 হ'ব পাৰিব জানো 1 পূৰণ 3 নহয় 1 পূৰণ 3 কৰিলে কি হয় 1 পূৰণ 3 কৰিলে অযুগ্ম সংখ্যা পাই যাম তো আমি লিখিম 1 আৰু 4 তাৰপিছত কি লিখিম 1 আৰু 6 এই তিনিটা হৈছে আমাৰ প্ৰথমতে তাৰপিছত আমি যদি সেকেন্ড ঘৰটোত চাওঁ ইয়াতে 2 লিখিলো প্ৰথমতে 2 আৰু 1 হ'ব পাৰে হয়নে তাৰপিছত কি আহিব 2 আৰু 3 হ'ব পাৰে নে নাই 2 আৰু 3 হ'ব পাৰে 2 আৰু 2 হ'ব পাৰে মানে আলটিমেটলি আমি গম পালো 2 এইখন যোনখন তালিকা আছে 2 তালিকাত গোটেই কেইটাই হ'ব হয়নে 2 তালিকাত 2 আৰু 2 হ'ব 2 2 গুণ 4 কাৰণ আমি সকলোৱে জানো 2 ৰ লগত যিকোনো সংখ্যা পূৰণ নকৰক কিয় এটো কি ওলাই এটো যুগ্ম সংখ্যাই ওলাই হয়নে 2 ৰ লগত যিকোনো সংখ্যা পূৰণ নকৰক কিয় আমি আৰু এটা কথা জানো ইয়াতে যদি তোমালোকে মন কৰা ইভেন নাম্বাৰ পূৰণ ইভেন নাম্বাৰ ইভেন নাম্বাৰৰ লগত যুগ্ম সংখ্যাৰ লগত যিকোনো সংখ্যা পূৰণ নকৰো কিয় এনসাৰটো যুগ্ম সংখ্যাই ওলাই জানানে এইটো কথা ইভেন নাম্বাৰৰ লগত যিকোনো সংখ্যা পূৰণ নকৰো কিয় যুগ্ম সংখ্যাৰ লগত যিকোনো সংখ্যা পূৰণ নকৰা কিয় এনসাৰটো যুগ্ম সংখ্যাই ওলাই আৰু দুটা অড নাম্বাৰ পূৰণ কৰিলেও কি ওলাব অড পূৰণ অড কৰিলে কি ওলাব অড নাম্বাৰ পূৰণ অড নাম্বাৰ অড নাম্বাৰৰ লগত অড নাম্বাৰ পূৰণ কৰিলে আমাৰ অড নাম্বাৰ ওলাব ঠিক আছে অড নাম্বাৰ ওলাব অযুগ্ম সংখ্যা ওলাব অড নাম্বাৰৰ লগত অড নাম্বাৰ পূৰণ কৰিলেহে অযুগ্ম ওলাব বাকি ইভেন নাম্বাৰৰ লগত ইভেন নাম্বাৰ বা অড নাম্বাৰ যিকোনো এড নকৰা কিয় এনসাৰটো কি ওলাব এনসাৰটো সদায় ইভেনে ওলাব ইয়াতে মই লিখিয়ে দিছো ইভেন অৰ অড তোমালোকে ইভেন নাম্বাৰৰ লগত এটা যুগ্ম সংখ্যাৰ লগত তোমালোকে ইভেন সংখ্যা পূৰণ কৰা যুগ্ম সংখ্যা পূৰণ কৰা বা অযুগ্ম সংখ্যা যিয়ে পূৰণ নকৰা কিয় এনসাৰটো যুগ্মই হ'ব আৰু অযুগ্ম সংখ্যাৰ লগত অযুগ্ম সংখ্যা পূৰণ কৰিলে অযুগ্ম ওলাব মানে এইটো কুৱেশ্যনত তোমালোকে যদি অকনমান ওলোটাকৈ কৰা ওলোটাকৈ মানে মই কি কৈছো তোমালোকে যদি অযুগ্ম সংখ্যা ওলোৱাৰ সম্ভাৱনাটো ওলাই লোৱা তেতিয়াহ'লে তোমালোকৰ বেছি ইজি হৈ পৰিব অযুগ্ম সংখ্যা উলিওৱাৰ সম্ভাৱনা ওলাই পেলাই লাষ্টত 1 ৰ পৰা মাইনাস কৰি দিবা তো মই এইখিনি হিন্ট দি দিলো এই হিন্টখিনি ইউজ কৰা দেন কুৱেশ্যনটো ট্ৰাই কৰা তোমালোকে যেনেকৈ ইচ্ছা তেনেকৈ কৰিব পৰা এনসাৰটো আহিলেই হ'ল জাষ্ট আৰু এনসাৰটো কমেন্ট কৰিবা তেতিয়া মোৰ নেক্সট ক্লাছত মনত থাকিব এনসাৰটো কৰিও দিম নেক্সট ক্লাছত কি কাৰেক্ট এনসাৰ আহে সেইটো কৈ দিম নেক্সট এইটো আছে ইন এ ক্লাছ দেয়াৰ আৰ 15 বয়জ এণ্ড 10 গাৰ্লছ three students are selected at random তিনিজন ষ্টুডেন্ট সিলেক্ট কৰা হৈছে randomly probability that one girl and two boys are selected is এজন ল'ৰা আৰু এজনী ছোৱালী আৰু দুজন ল'ৰা সিলেক্ট কৰাৰ সম্ভাৱনা হতিব প্ৰথমতে ইয়াতে যেহেতুকে আমি ল'ৰা আৰু ছোৱালী সিলেক্ট কৰিম আৰু ইয়াতে যদি মন কৰা 15 জন ল'ৰা আছে আমি দুজন ল'ৰা যে ল'ম সেই দুজন ল'ৰাও 15 জন ল'ৰাৰ ভিতৰতো চাব লাগিব ন 15 জন ল'ৰাৰ ভিতৰতো দুজন ল'ৰা বাছিব লাগিব তো সেইকাৰণে ইয়াতে আমি অবভিয়াসলি গম পাইছো যে এনচিআৰ ইউজ হ'ব ফৰ্মুলা তো ফৰ্মুলাতে কি কয় প্ৰথমতে টোটেল নাম্বাৰ অফ আউটকাম টোটেল ৰিজাল্ট কিমানটা আহিব ইয়াতে আছে 25 জন মানুহ 15 দহে 25 আৰু 25 জন মানুহৰ কিমান জন ল'ব লাগিব 3 জন ষ্টুডেন্ট 3 ষ্টুডেন্টস মানে 25C3 ক্লিয়াৰ 25C3 তাৰ পিছত ওপৰত কি আহিব 15 জন ল'ৰাৰ পৰা কিমান ল'ব লাগে দুজন ল'ৰা মানে 15C2 হ'ল 15 জনৰ পৰা দুজন ল'ৰা পূৰণ এইটো পূৰণ হ'ব দেই পূৰণ কিয় হ'ব কাৰণ আমাক ইয়াতে এজনী ছোৱালীও বাছিব দিছে না এজনী ছোৱালী কিমানৰ পৰা বাছিম 10 জনী ছোৱালীৰ পৰা এজনী ছোৱালী বাছিম এইখিনি সলভ কৰি দিয়া তোমালোকৰ কাৰেক্ট এনসাৰটো ওলাই আহিব এইখিনি তোমালোকৰ হোমৱৰ্ক থাকি ৰাখো হোমৱৰ্ক থাকিলে এইখিনি ক্যালকুলেশন খিনি কৰা যেতিকে অলৰেডি মই দুটা তিনিটা ক্যালকুলেশন কৰাই দিছো নিশ্চয় পাৰিবা আৰু যিমানে প্ৰেক্টিস কৰিবা সিমানেই ভাল তোমালোকৰ কাৰণে ওকে নেক্সট আহিছো নেক্সট কুৱেশ্যনৰ ফালে এডু কুৱেশ্যন ইয়াতে কি কৈছে ইফ এ লটাৰী where এটা লটাৰীৰ কথা কৈছে ন ইফ এ লটাৰী in a lottery there are 10 prizes এটা লটাৰী 10টা পুৰস্কাৰ আছে আৰু 25 blanks আছে 10টা পুৰস্কাৰ আছে আৰু 25টা blank আছে ওকে নেক্সট আমাক কৈছে এ লটাৰী ইজ drawn এটা লটাৰী এটা তাৰ পৰা উঠোৱা হ'ল মানে টোটেল কিমানটা আছে চোৱাচোন 25টা blank 10টা প্ৰাইজ মানে 35টা কি আছে লটাৰী টিকট আছে লটাৰী টিকট আছে 35টা আৰু তাৰ ভিতৰত এটা লটাৰী টিকট এটা লোৱা হ'ল is drawn at random যাদৃচ্ছিকভাৱে এটা লটাৰী টিকট এটা লোৱা হ'ল আমাক কৈছে what is the probability of getting a prize এটা প্ৰাইজ পোৱাৰ সম্ভাৱনা কিমান
এটা প্ৰাইচ পোৱাৰ সম্ভাৱনা কি হ'ব এইটো আমাক কুৱেশ্যন কৰিছে। আমি ইয়াতেও কি কৰিম, ইয়াতেও আমি এনচিআৰ ইউজ কৰিম। ইয়াতে দেখিছো 35টা টোটেল অপচন আছে, 35ৰ ভিতৰত কি উঠাব লাগে, এটা উঠাব লাগে। আৰু আমাক কৈছে এটা প্ৰাইচ পোৱাৰ সম্ভাৱনা কিমান, টোটেল প্ৰাইচ কিমানটা আছে, 10টা আছে, আৰু সেই 10টাৰ পৰাহে এটা প্ৰাইচ পাম, হয় নে? 10টা প্ৰাইচৰ ভিতৰত এটা পাম। এইখিনি সলভ কৰি দিয়া। মই অলৰেডি মেনশ্যন কৰিছো যে NC1 ইকুৱেল কি হয়, NA হয় এনচাৰটো। তো এতিয়া 10 আহিব, তলত কিমান আহিব, 35 আহিব। এইখিনি কেলকুলেট কৰি দিয়া, 5 2 গুণ 10, 5 7 গুণ 35, 2/7 আমাৰ এনচাৰ আহি গ'ল। ক্লিয়াৰ? আশা কৰো একদম ক্লিয়াৰ হৈ আছে। যদি বুজি পাই আছা লাইক আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব নাপাহৰিবা দেই, এইটো মই বাৰ বাৰ কৈছো। ইয়াতে যদি নেক্সট কুৱেশ্যনটো ফালে চাওঁ, ইয়াতে কি কৈছে, ফ্ৰম এ পেক অফ 52 কাৰ্ডছ 2 cards are drawn together at random. এতিয়া তাচপাতৰ খেল কোন কোন জানা? যিসকলে জানা তোমালোকৰ কাৰণেতো খুব ইজি হ'ব। যিসকলে নজনা তোমালোকে অকণমান গুগলত চাৰ্চ কৰি পেলাই কি কি তাচপাত আছে এবাৰ চাই লোৱা। বেছি একো জানিব নালাগে, জানিব লাগে তাচপাত কি হয় সেইটো জানিলেই হয়। আৰু সেইখিনি নলেজ মই ভাবো সকলোৱে জানা। ইয়াতে যদি চোৱা তাচপাতত আমাৰ 4টা একদম মেইন কাৰ্ড থাকে, ঠিক আছে? সেইকেইটাক আমি অনাৰ কাৰ্ড বুলি কওঁ, আৰু 3খন আমাৰ ফেচ কাৰ্ড থাকে। টোটেল তাচপাতত কি কি থাকে, টোটেল 52খন তাচপাত থাকে। এটা আইডিয়া দি দিছো, 52খন তাচপাতৰ ভিতৰত 26খন থাকে ব্লেক কাৰ্ড আৰু 26খন থাকে ৰেড কাৰ্ড, ঠিক আছে? 52খন তাচপাত থাকে, তাৰে 26খন ব্লেক কাৰ্ড থাকে, 26খন থাকে ৰেড কাৰ্ড, আৰু তাৰে ভিতৰতো আমাৰ দুটা থাকে, দুটা ব্লেকৰ আমাৰ দুটা পাৰ্ট থাকিব, ঠিক আছে? ব্লেকৰ দুটা পাৰ্ট থাকিব আৰু ৰেডৰো দুটা পাৰ্ট থাকিব। ওকে, এটা থাকিব ডায়মণ্ড, এটা থাকিব হাৰ্ট, দেন এটা ব্লেক হাৰ্ট থাকিব। তোমালোকে এইবিলাক চাৰ্চ কৰি চাই ল'বা, ঠিক আছে? ফটো পাইছিবা, তোমালোকে কাৰ্ড বুলি মাৰি দিবা, গোটেইখিনি দেখা পাই যাবা কোনটোৰ কি কালাৰ। এতিয়া ইয়াতে যদি চাওঁ ফেচ কাৰ্ড কি হয়, ফেচ কাৰ্ড বুলি ক'লে মনত ৰাখিবা ইয়াতে আহিব কিং, কুইন আৰু জেক। সকলোৱে দেখিছা চাগে ন, কিং কুইন জেক এনেকৈ তিনিটা লিখা থাকে। এই যে কিং কুইন জেক থাকে, তাত কেতিয়াবা মানুহ ড্ৰয়িং কৰা থাকে, আৰু বাকী বিলাকত কি থাকে, নাম্বাৰ লিখা থাকে। সেই নাম্বাৰ বিলাকক আমি নাম্বাৰছ কাৰ্ড বুলি ক'ম চিম্পলি। আৰু যদি কওঁ কিং কুইন জেক কি হয়, ফেচ কাৰ্ড। ফেচ মানে কি, তাতে ফেচ আঁকা থাকে ন, ড্ৰয়িং বনোৱা থাকে। আৰু লগতে অনাৰ কাৰ্ড বুলি এটা শব্দ আছে। অনাৰ কাৰ্ড কি হয়, অনাৰ কাৰ্ড বুলি ক'লে কি বুজি পাম, অনাৰ কাৰ্ড মানে হৈছে কিং কুইন জেক আৰু এ গোটেইকেইটা লগ হৈ পেলাই, ঠিক আছে? এটা কাছৰ পাতত এনেকুৱা 4টা পাৰ্ট থাকিব হ'ল, আৰু এই 4টা পাৰ্টত আৰু বহুত কেইটা ভাগ থাকে। কেনেকুৱা ভাগ, তাচপাত প্ৰতিটো দেশত 13খনকৈ থাকিব, মানে ইয়াতে 13খন থাকিব, ইয়াৰে 13খন, ইয়াৰে 13খন থাকিব ৰঙা, ইয়াৰে ৰঙা 13খন থাকিব। 4টা মানে বেলেগ বেলেগ কালাৰৰ 4টা বেলেগ বেলেগ ধৰণৰ কাৰ্ড থাকে, আৰু গোটেইটা 13খন থাকে। আৰু সেই 13খনৰ ভিতৰত কি কি থাকিব, মই কৈছো কিং থাকিব, কুইন থাকিব, জেক থাকিব, আৰু এটা এ থাকিব। এ ফৰ 1 বুলিও বুজায়, তো এ বুলি কয়, ইক্কা বুলি কয়, ঠিক আছে? এছ বুলি কয়। তো আমি যে এ পালো, এই 4খন কাৰ্ড হ'ল, আৰু বাকী 9খন কি জানানে নাই, 2 3 4 5 6 7 8 9। বুজি পালা? 2ৰ পৰা আৰম্ভ হৈ পেলাই তাচপাত বিলাক আৰম্ভ হয়। এটোক আমি 1 বুলিও কওঁ, তো এটোক যদি 1 বুলি ধৰি লোৱা, দেন A1 হ'ল, দেন 2 থাকিব, 3 থাকিব, 4 থাকিব, এনেকৈ যাই পেলাই 9 10 লৈকে থাকে, 10। আৰু 10ৰ পাছত কি থাকিব, 10ৰ পাছত আমাৰ জেক আহিব, জেকৰ ওপৰত কি আহিব, কুইন আহিব, কুইনৰ ওপৰত কি আহিব, কিং আহিব, ঠিক আছে? এইখিনি হ'ল আমাৰ তাচপাতৰ দেশটো। আৰু এটা দেশৰ আমাৰ যিকেইটা বেলেগ বেলেগ কালাৰ থাকে, তাতে 13খনকৈ থাকিব। সেই 13খনত এই 4খনক আমি কি বুলি কম, অনাৰ কাৰ্ড বুলি কম, আৰু কিং কুইন আৰু জেকক কি বুলি কম, ফেচ কাৰ্ড বুলি কম, ঠিক আছে? এতিয়া কিং কুইন জেক এনেকুৱা নহয় যে অকল এটা কালাৰহে থাকিব, গোটেইকেইটা কালাৰৰ থাকিব। মানে এইটো যদি আমি কৈ দিওঁ যে এইটো হৈছে আমাৰ হাৰ্ট, হাৰ্টৰ কিমানটা থাকিব, 3টা থাকিব কিং কুইন জেক। দেন ইয়াতে আমি ডায়মণ্ডৰ 3টা থাকিম, ঠিক আছে? ইয়াতে আমি স্পেড বুলি কয়, স্পেডৰ থাকিব। ক্লাবছ বুলি কয়, ক্লাবছৰ কি থাকিব, 3টা থাকিব, কিং কুইন জেক 3টা থাকিব, আৰু স্পেডৰো কি থাকিব, কিং কুইন জেক 3টা থাকিব। ওকে, এই 4টা। তো আলটিমেটলি আমি গম পালো যে 3টাকৈ টোটেল কিমান হ'ল, 12টা হ'ল নে নাই? 12খন ফেচ কাৰ্ড থাকিব, ঠিক আছে? ফেচ কাৰ্ড কিমানখন থাকিব, কুৱেশ্যন কৰিলে ক'বা 12খন থাকিব। অনাৰ কাৰ্ড কিমানখন থাকিব, অনাৰ কাৰ্ড বুলি ক'লে এই 4খন। তো এনেকুৱা 4খনকৈ কিমানটা আছে, 4 8 12 16, মানে 16খন থাকিব অনাৰ কাৰ্ড। বুজি পালা? অনাৰ কাৰ্ড থাকিব 16খন, 12খন থাকিব ফেচ কাৰ্ড, আৰু নাম্বাৰছ কাৰ্ড কিমানখন থাকিব, নাম্বাৰছ কাৰ্ড বাকী কেইখন 16খনৰ বাহিৰে যিমান আছে, টোটেল কিমানখন থাকে, 52খন আছে ন। 52ৰ পৰা 16 বিয়োগ কৰি দিয়া, যি ওলাব সেইটো কি আহি যাব, এইটো আহি যাব আমাৰ বাকী নাম্বাৰ কাৰ্ড, যি 2 3 4 5 এইটো যিমানটা থাকে সেইকেইখন আমি 36 বুলি কৈ দিম ন। 36খন হ'ব, কাৰণ 4খন যদি গুচি গ'ল কিমানখন থাকিল, 9খন থাকিল। বাকী 9খন কি নাম্বাৰিং কাৰ্ড থব, আৰু 9খনকৈ কিমানটা আছে, 4টা দেশ আছে, 9 2 গুণ 18 9 3 28 9 4 গুণ 36, 36 হল। এইখিনিয়ে কথা। এতিয়া কাৰ্ডৰ কথা এইখিনি গম পালো। আমাক ইয়াতে কি কৈছে, কাৰ্ডত যিহেতুকে তোমালোকে যদি মন কৰা, আমাক যদি কয় কিং এটা পোৱাৰ সম্ভাৱনা কিমান, কিং কুইন এটা পোৱাৰ সম্ভাৱনা কিমান। এতিয়া কুইন এটা পোৱা বুলি ক'লে কুইনো 4টা থাকে ন,
বুজি পালানে মই যে আগতে কৈছিলো যে আমাৰ সম্ভাৱনা দুটা ধৰণৰ থাকিব probability আমাৰ দুটা পাৰ্ট থাকিব এটা হ'ল বেসিক য'ত আমি এটা মুদ্ৰাৰ কথা আলোচনা কৰো বা এটা লুডুগুটিৰ কথা আলোচনা কৰো আৰু লুডুগুটি হওক বা মুদ্ৰা হওক সেইবিলাকৰ ক্ষেত্ৰত সকলোতকৈ ইজি পইণ্টটো কি আছিলে তাৰ ৰিজাল্ট কেইটা ফিক্স 6টা ৰিজাল্ট থাকিব বা 3টা থাকিব আৰু সেই ৰিজাল্ট বিলাক ৰিপিটেশন নহয় হেড আৰু টেল হৈ গ'ল বেলেগ আৰু নাই মানে এনেকুৱা নহয় যে হেড 3টা আছে টেল 2টা আছে এনেকুৱা নহয় কিন্তু যেতিয়া এখন বেগত যেতিয়া বল থকাৰ কথা কম এখন বেগত বল আছে 5টা ৰঙা বল 7টা সেউজীয়া বল এই ক্ষেত্ৰত আমাৰ সেউজীয়া বল অহাৰ সম্ভাৱনা কিমান এইটো ক্ষেত্ৰত আমাৰ অলপমান কনফিউজিং কিয় আহিছে কাৰণ সেউজীয়া বল 7টা আছে ন সেই 7টা বলৰ পৰা কোনটো আহে সেই কাৰণে আমি এনচিআৰ ফৰ্মুলাটো শিকিব লগা হয় তো ইয়াতেও যদি চাও ইয়াতেও কিং কিমানটা আছে 4টা আছে কাৰণ চোৱা ইয়াতে আমাৰ ডায়মণ্ডৰ এটা কিং আছে হাৰ্টৰ এটা কিং আছে স্পেডৰ এটা আছে ক্লাবৰ এটা কিং আছে আলটিমেটলি 4টা কিং ওলাল তো সেইকাৰণে এই 4টা কিঙৰ বা কোন ওলাই সেইকাৰণে ইয়াতেও আমাৰ এনচিআৰ ফৰ্মুলাটো ইউজ হ'ব ক্লিয়াৰ মনত থাকিব যে কাৰ্ডছৰ কুৱেশ্যন বিলাকত এনচিআৰ ব্যৱহাৰ হ'ব এইটো কুৱেশ্যনত কি কৈছে ফ্ৰম এ পেক অফ 52 কাৰ্ডছ 52খন তাজপাত আছে 2 কাৰ্ডছ আৰ ড্ৰন টুগেডাৰ দুখন তাজপাত টানি অনা হৈছে 52খন কাৰ্ড আছে তাৰে পৰা দুখন লৈ অনা হৈছে আৰু সেই দুখনত কি কৈছে হোৱাট ইজ দ্য probability of both the cards being kings মানে দুখন কাৰ্ড কিং হোৱাৰ সম্ভাৱনা কিমান কিং হ'ব আমাক কৈছে দুখন কাৰ্ড কিং হ'ব তাৰ সম্ভাৱনা কিমান কেনেকে উলিয়াম তাৰ কাৰণে প্ৰথমতে আমি চাম টোটেল কি কৰিম চোৱা টোটেল কাৰ্ড কিমানখন আছে 52খন আছে আৰু সেই 52খন কাৰ্ডৰ কিমানখন আনিব লাগে দুখন আনিব লাগে ঠিকে আছে নে আমাক দুখন কাৰ্ডহে আনিব কৈছে 52খনৰ দুখন আৰু তাৰে ভিতৰত যি দুখন কাৰ্ড আনিব সেই দুখন কি কৈছে কিং কিং থাকে এইখন কিং থাকে মাত্ৰ 4খন অৰ্থাৎ 4খনৰ ভিতৰত আমি দুখন আনিব লাগে এইখিনি সলভ কৰি দিবা লগে লগে এনসাৰটো আহি যাব এইখিনি আমাৰ এনসাৰ আশা কৰো বুজি পালা ধুনীয়াকৈ আশা কৰো বুজি পালা ধুনীয়াকৈ ট্ৰাই কৰিবা ক্যালকুলেশন খিনি মই কৰিব নাযাও ক্যালকুলেশন খিনি তোমালোকৰ পাৰ্ট নিশ্চয় পাৰিবা নিশ্চয় এনসাৰ আহিব ওকে নেক্সট কোৱেশ্চন ইয়াতে কি কৈছে টু ডাইস আৰ টস ডাইস আৰু টস কেনেকৈ কৰিব বাৰু ডাইস দলিওৱা হল বুলি থ্ৰন বুলি মনত ৰাখা থ্ৰন two dice are thrown then কি হৈছে the probability that the total score is a prime number আমাক কৈছে দুটা ডাইস দলিওৱা হল আৰু হিয়তৰ ৰিজাল্টটো এটা মৌলিক সংখ্যা হোৱাৰ সম্ভাৱনা কিমান এটা মৌলিক সংখ্যা হোৱাৰ সম্ভাৱনা বুলি ক'লে আমি দুটা ডাইস বুলি কৈছে ন দুটা ডাইসৰ টোটেল ৰিজাল্ট কিমান আহে অলৰেডি গম পায়ে গৈছে 36 কেনেকে এটা ডাইসৰ ৰিজাল্ট কিমানটা আহে এটা ডাইসৰ আহে 6টা ৰিজাল্ট দুটা ডাইসৰ কথা কৈছে মানে 6 স্কয়াৰ হয়নে তো 36 হৈ গ'ল আমাৰ টোটেল ৰিজাল্ট 36 আমাক কৈছে ইহতৰ যিটো আমাৰ ৰিজাল্ট আহিব সেই ৰিজাল্টৰ স্কোৰ টোটেল স্কোৰ প্ৰাইম নাম্বাৰ মৌলিক সংখ্যা এটা চোৱা মৌলিক সংখ্যা হ'বলৈ হলে কি হ'ব 1 and 1 1 যোগ 1 কিমান 1 যোগ 1 2 হ'ব পাৰে এইটো হ'ব পাৰে নেক্সট কি হ'ব পাৰে নেক্সট 1 and 2 হ'ব পাৰে কাৰণ 1 যোগ 2 কিমান 3 3 টো হৈছে এটা মৌলিক সংখ্যা তাৰ পিছত কি হ'ব পাৰে 2 আৰু 1 হ'ব পাৰে 2 আৰু 1 কিমান 3 এইটো হ'ব পাৰে ন 2 and 1 3 হ'ব পাৰে ওকে নেক্সট আমাৰ কি হ'ব পাৰে ইয়াতে 3 and 2 3 আৰু 2 যোগ হলে কিমান হয় 5 হয় তো 5 এটা মৌলিক সংখ্যা আৰু কি হ'ব পাৰে 2 আৰু 3 হ'ব পাৰে একেলগে ৰিভাৰ্স কেইটাও লিখি যাবা 3 2 2 3 এইটো হ'ব পাৰে ন ৰিভাৰ্স কেইটাও লিখি যাবা তাৰ পাছত কি আহিব পাৰে ইয়াৰে পাছত যদি আমি চাও আৰু কি হ'ব পাৰে 4 আৰু 1 হ'ব ন 4 একে কিমান 5 আৰু 1 আৰু 4 হ'ব পাৰে তাৰ পাছত কি হ'ব এবাৰ 7 বনোৱা 7 বনাব লাগিব ন প্ৰথমতে 2 বনালো 2 বনালো তাৰ পাছত 3 বনালো 3 পাছত কি বনালো 5 বনালো এবাৰ 7 বনাবলৈ ট্ৰাই কৰা 7 বনাবলৈ হলে কি বনাব পাৰিম 2 আৰু 5 2 আৰু 5 লগ হলে 7 হ'ব দেন ঠিক তেনেদৰে 5 আৰু 2 লগ হলেও 7 হ'ব ন আৰু কিবা বনাব পৰা যাব নেকি 3 আৰু 4 3 4 কিমান 7 দেন 4 আৰু 3 লগ হলেও 7 বনিব এটা মৌলিক সংখ্যা আহিব তাৰ পাছত আৰু কিবা সিচুৱেশন আছে নেকি 1 and 6 1 আৰু 6 লগ হলে 7 হ'ব 6 আৰু 1 লগ হলে 7 হ'ব তো এনেকৈ আমি চাব লাগিব কোন কেইটা সিচুৱেশনত ৰিজাল্টটো 7 ওলাই ঠিক আছে আৰু ইয়াৰে পাছত কি ৰিজাল্ট আহিব আৰু কিবা আছে জানো 5 2 লিখিলো ন আৰু চান্স নাই ন 6 পাই গলো আৰু চান্স নাই খতম ইয়াতকৈ আৰু বেলেগ চান্স নাই আমাৰ কিবা অহাৰ নেক্সট আমাৰ 11 আছে ন 11 আহিব পাৰে ওকে 11 আহিব পাৰে দেই 11 টো চাই লোৱা একেলগে তো যদি মই 11 টোৰ কথা কওঁ 11 টোত কি হ'ব 5 আৰু 6 দেন 6 আৰু 5 11 হৈ গ'ল আৰু কিবা হ'ব জানো 6 দুটা হলে 12 আহিব মানে আৰু বেলেগ হ'বৰ সম্ভাৱনা নাই তো আমি ইয়াতে গোটেইকেইটাই গম পাই গলো এইকেইটা হৈছে হাইয়েষ্ট সম্ভাৱনা এইকেইটা সিচুৱেশনত আমাৰ কি হ'ব যিটো যোগফল আহিব এই নাম্বাৰ কেইটাৰ সেইটো এটা প্ৰাইম নাম্বাৰ তো গোটেইকেইটা কাউন্ট কৰা 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 15টা এনেকুৱা চান্স আছে য'ত আমাৰ কি হ'ব এনসাৰ কেইটা যোগফল কেইটা
কি হব প্ৰাইম নাম্বাৰ হ'ব মৌলিক সংখ্যা এতিয়া এইটো কাট কৰিলে কি হ'ব 3 ৰে কাটি দিয়া 3 5 গুণ 15 এইটো 3 ৰে কাটি দিয়া 12 বাৰ অৰ্থাৎ কাৰেক্ট আনসাৰ আহি গ'ল 5/12 তো 12 ভাগৰ 5টো হৈছে আমাৰ কাৰেক্ট আনসাৰ য'ত ইহঁতৰ যিকেইটা সংখ্যা ওলাব এই সংখ্যাকেইটা যোগফল হ'ব সংখ্যাকেইটাৰ যোগফল এটা মৌলিক সংখ্যা যদি আমাক কয় সংখ্যাকেইটাৰ যোগফল মৌলিক সংখ্যা নোহোৱাৰ সম্ভাৱনা উলিওৱা সংখ্যাকেইটাৰ যোগফল মৌলিক সংখ্যা নোহোৱাৰ সম্ভাৱনা কি হ'ব এই ক্ষেত্ৰত আমি কি কৰিম আমি আৰু এনেকৈ লিখি থাকিম নেকি নাথাকো আমি জাস্ট এইটো যেটোকে কৰিলো আমি ইয়াৰ পৰা বিয়োগ কৰি দিম ঠিক আছে 12 পৰা 5 গুচি গ'লে কি থাকিব 7 মানে 7/12 এইটো কি এইটো হৈছে আমাৰ যিকেইটা ৰিজাল্ট আহিছে এই ৰিজাল্ট কেইটাৰ সংখ্যাকেইটাৰ যোগফল মৌলিক সংখ্যা নোহোৱাৰ সম্ভাৱনা মৌলিক সংখ্যা নোহোৱাৰ সম্ভাৱনা হৈছে এইটো আৰু মৌলিক সংখ্যা হোৱাৰ সম্ভাৱনা হৈছে এইটো আশা কৰো সকলোৰে ক্লিয়াৰ একদম ক্ৰিষ্টেল ক্লিয়াৰ হৈ গৈছে আৰু বেছি প্ৰব্লেম নাই এতিয়া এটা কুৱেশ্যন আছে কাৰ্ডৰ কুৱেশ্যন যিটো আমাক কি কৈছে 52খন কাৰ্ডৰ পৰা এটা probability of getting a queen club or a king of heart এইটো কুৱেশ্যন বাৰু কৰি দিছো এইটো কুৱেশ্যন অকনমান ট্ৰিকি কুৱেশ্যন হয় ইয়াতে আমাক কৈছে এটা কাৰ্ডৰ ডেক এটা আছে ঠিক আছে 52খন তাছপাত আছে মই অসমীয়াতে বুজাই দিছো ধুনীয়াকৈ ভালদৰে মন কৰিম এইটো একদম সেপাৰেট টাইপৰ কুৱেশ্যন হয় তো ভালদৰে চোৱা আমাক কৈছে 52খন তাছপাত আছে আৰু এই 52খন তাছপাতৰ পৰা কি কৈছে এটা probability of getting a queen এটা ৰাণী কিহৰ ক্লাবৰ ঠিক আছে ক্লাবৰ তো আমি গম পাইছো কি হ'ব ক্লাবৰ ৰাণী এটা আৰু কৈছে কিং অফ হাৰ্টৰ এটা কিং এটা চোৱা যেতিয়া মেনচন কৰিব ন কিবা এটা তাছপাতৰ নাম মেনচন কৰিব ক্লাব হওক হাৰ্ট হওক স্পেড হওক বা ডায়মণ্ড হওক এনেকুৱা মেনচন কৰিলে সদায় মনত ৰাখিবা স্পেচিফিক এটা নামৰ যে ক্লাবৰে কিং এটাই থাকিব যদি গোটেই কাৰ্ডৰ ডেকটোৰ কথা কয় তাতেহে 4খন কিং থাকে 4টা কিং থাকে কিন্তু স্পেচিফিকেলি ক্লাবৰ কিং এটাই ক্লাবৰ কুইনো এটা ঠিক আছে মানে তোমালোকে কাৰ্ডৰ যি 52খন তাছপাত থাকে তাত 4টা পৰিয়াল থাকে বুলি ধৰি ল'ব পাৰা তাত 4টা পৰিয়াল আছে তো 4টা পৰিয়ালৰ সকলোৰে দেউতাকটো এটাই হ'ব না আলটিমেটলি এতিয়া এটা পৰিয়ালৰ দেউতাক এটা এতিয়া ক্লাবৰ যোনটো পৰিয়াল আছে তাৰ এটা কিং থাকিব এটা কুইন থাকিব এটা জেক থাকিব মানে খুৰা বুলি ধৰি লোৱা তো তেনেকুৱা এটা সিচুৱেশন ইয়াতে আমাৰ কি হাৰ্টৰো তেনেকুৱা তো তাতকৈ বেলেগ আৰু নাই ইয়াতে আমাৰ হাৰ্টৰ দুটা কিং নাথাকে না সেইটো কৈছে যে হাৰ্টৰ কিং আহিব লাগিব বা কি কুইন অফ ক্লাব বুলি কৈছে ঠিক আছে তো প্ৰথমতে আমি আগৰ নিচিনাকৈ ফৰ্মুলাটো ইউজ কৰিম আমি এনচিআৰ ইউজ কৰিম এটা কৈছে 52খন কাৰ্ডৰ পৰা কি গেটিং এ কুইন এটা 52খন কাৰ্ডৰ পৰা এখন কাৰ্ড আনিব দিছে 52খন কাৰ্ডৰ পৰা এখন আনিব দিছে আৰু সেই এখন কাৰ্ডটো কি হ'ব বুলি কৈছে কুইন অফ ক্লাব এটা ক্লাবত কুইন কিমানটা আছে এটা কুইন আছে কুইনত ক্লাবত কুইন এটা আছে ঠিক আছে তো কুইন টোটেল ক্লাবত কাৰ্ড আছে 13খন আৰু সেই 13খনৰ ভিতৰত এখন আহিব লাগিব সেই এখনতে কি কুইন ক্লাবত টোটেল কিমানখন আছে ক্লাবত টোটেল 13খন কাৰ্ড আছে আৰু সেই 13খনৰ এখন কি এখন হৈছে কুইন ঠিক তেনেদৰে যদি আমি নেক্সট ইয়াতে এড কৰো আমাক কি কৈছে হয়তো এইটো হ'ব লাগিব হয়তো ক্লাবৰ কুইন আহিব লাগিব নহলে কি কিং অফ হাৰ্ট এটা কিং অফ হাৰ্টৰ ক্ষেত্ৰত আমি কি কৰিম আৰু এবাৰ এইটো লিখিম এতিয়া তোমালোকে ভাবি আছা এইটো কি লিখিলে এইটো চোন কমপ্লিট নতুন বস্তু এটা লিখি দিলে যিটো আমি এতিয়ালৈকে পোৱা নাছিলো কিয় নতুন বস্তু এটা লিখিলে কাৰণটো কি ইমান কনফিউজন কিয় লগালে এইটো কনফিউজন বেলেগ একো নহয় যদি ইয়াৰে আগৰ বস্তুটো চাওঁ আগতে আমি যিমানখিনি কনচেপ্ট কৰি আছিলো ইয়াৰে আগৰ কুৱেশ্যন বিলাক মই আনিয়ে দিছো যাতে তোমালোকৰ কনফিউজন অলপো নাথাকে এইটো কুৱেশ্যন চোৱা ইয়াৰে পূৰণ দি আছিলো ন পূৰণ দি আছিলো বা চিম্পলি আমি এনেকুৱা টাইপত লিখিছিলো এনেকে লিখিছিলো পূৰণ লিখিছিলো পূৰণ কিয় লিখিলো ইয়াতে আমাক কৈছে তিনিজনী ছোৱালী উঠালে তিনিজনী ষ্টুডেণ্ট তিনিজন ষ্টুডেণ্ট চিলেক্ট কৰা হৈছে তিনিজন ষ্টুডেণ্ট যে চিলেক্ট কৰিছে সেই কাহিনীটো দুজন ষ্টুডেণ্ট ইয়াতে চিলেক্ট কৰিলে ন 15জন ল'ৰাৰ পৰা দুজনে চিলেক্ট কৰিব মানে আমাৰ কুৱেশ্যনটো কমপ্লিট হোৱা নাই ইয়াতে বা তোমালোকক মেক্সিমাম টিচাৰেতো ক'ব যে এইটো এণ্ড থাকিলে পূৰণ কৰিব লাগে অৰ থাকিলে যোগ কৰিব লাগে কিন্তু এণ্ড অৰত পূৰণ আৰু যোগ বুলি কিয় মুখস্থ কৰিব লাগে যদি আমি বুজিয়ে পাওঁ এতিয়া বুজিবলৈ চেষ্টা কৰা মই কৈছো যে ইয়াতে কৈছিলে তিনিজন ষ্টুডেণ্ট ল'ব লাগে আৰু তাৰে দুজন ষ্টুডেণ্ট হ'ব ল'ৰা এজনী হ'ব ছোৱালী আমাক স্পেচিফিকেলি মেনশ্যন কৰিছে তো আমি কি কৰিছো 15জন ল'ৰাৰ পৰা দুটা ল'ৰা লৈছো 10জনী ছোৱালীৰ পৰা এজনী ছোৱালী ললো এতিয়াহে কুৱেশ্যন কমপ্লিট নহয় জানো এজনী ছোৱালী দুজন ল'ৰা হোৱাৰ সম্ভাৱনা এতিয়াই কৈছে ন আমাৰ কিন্তু ইয়াতে যদি চোৱা ইয়াতে কি কৈছে ইয়াতে আমাক কৈছে এইটো চোৱা আমাক কৈছে কুইন অফ ক্লাব হয়তো ক্লাবৰ কুইন হ'ব নহলে কিং অফ হাৰ্ট মানে ইয়াতে আমাক দুখন কাৰ্ড ল'ব দিয়া নাই এখনে কাৰ্ড ঠিক আছে দ্য probability of getting a queen এটা কুইন অফ ক্লাব বা এটা কিং অফ হাৰ্ট মানে এখনে কাৰ্ড লওক সেই কাৰ্ডখন আনিলে ক্লাবৰ কুইন হোৱাৰ বা হাৰ্টৰ কিং হোৱাৰ সম্ভাৱনা কিমান বুজি পালা ইয়াতে আমাক দুখন বস্তু দিয়া নাই
যদি তোমালোকক এনেকুৱা সিচুৱেশন দিয়ে যে তিনিটা বস্তু কালেক্ট কৰিব দিছে, তিনিটা বস্তু ইয়াতে আনিব দিছে, তাৰে দুটা বস্তু এইটোৰ পৰা এটা বস্তু এইটোৰ পৰা, তেতিয়াহলে পূৰণ তেনেকে মনত ৰাখিব পাৰা। যদি ইয়াতে যদি চোৱা ইয়াতে আমাক এখনে কাৰ্ড আনিব দিছে আৰু সেই এখন কাৰ্ডটোৱে হয়তো কুইন অফ ক্লাব নহলে কিং অফ হাৰ্ট হ'ব লাগে। এতিয়া ইয়াতে যদি আমি চাও আমি কি কৰিলো 52 খনৰ পৰা এখন কাৰ্ড আনিছো, ওপৰত কি লিখিছো 13C1, কিয়? কাৰণ 13খন কাৰ্ডৰ পৰাহে এখন আনিব লাগিব যদি কুইন অফ ক্লাব হ'ব লগা হয়। কাৰণ যদি আমি ক্লাবৰ কথা কওঁ, ক্লাবত টোটেল 13খন কাৰ্ড থাকে, মই ড্ৰয়িং এটা দেখাই দিছিলো 13খন টাস্কপাত থাকে, যিকোনো এটা সেকশনৰ 13খন কৈ থাকিব, তাৰ ভিতৰত এটাহে কুইন থাকিব। ইয়াতেও তেনেকুৱা কিং অফ হাৰ্ট, তো হাৰ্ট কিং বুলি ক'লে তো এখনে থাকিব আৰু হাৰ্টত টোটেল কিমানখন কাৰ্ড আছে? 13খন আছে। সেই 13খনৰ পৰা এখন কোন হয়? এখনে হৈছে কিং, আৰু সেইখনে আমি বাছি ওলাব লাগে, সেইটোৰে আমি সম্ভাৱনা ওলাব। তো এইখিনি আমি কেলকুলেট কৰি দিম, যোগ কৰি দিম, এনসাৰ আহি যাব। বুজি পালা? অৰ বুলি ক'লে মনত ৰাখিবা, যদি তোমালোকে এতিয়া লাষ্টত মই যদি এতিয়া কনক্লুড কৰিব লাগে, যিসকলে বুজি পোৱা নাই বা যিসকলে এইবিলাক ইচ্ছা নাই বুজিব, বুজি পোৱা নাই বুলি নকওঁ, বুজি ইচ্ছা থাকিলে অবভিয়াছলি বুজি পাবা, যদি ইচ্ছা নাই বোলে বাদ দে আৰু এইবিলাক। তেনেকুৱা যদি মেন্টেলিটিত আছা তেতিয়াহ'লে মুখস্থ ৰাখিবা, অৰ বুলি ক'লে যোগ কৰিব লাগে, দেন এণ্ড বুলি ক'লে আমি পূৰণ কৰিম। দ্যাটছ ইট। ওকে, নেক্সট কুৱেশ্যন। ওকে, আৰু এটা কুৱেশ্যন আছে ইয়াতে, বাকি কেলকুলেশ্যন খিনি কৰিবা দেই, কেলকুলেশ্যন মই কৰা নাই। এইটো এটা কুৱেশ্যন আছে, আৰু কুৱেশ্যন আছে জানো? বাৰু বহুত কেইটা কুৱেশ্যন আছে, এটা কাম কৰো আজি আৰু নকৰো কন্টিনিউ, আমি নেক্সট ক্লাছত কন্টিনিউ কৰিম। যদি কাৰোবাৰ কিবা কনফিউজন থাকে, যিকোনো ক্লাছ ৰিলেটেড কিবা কনফিউজন থাকে, কোনোবা কুৱেশ্যন ৰিলেটেড কনফিউজন থাকে, তেতিয়াহ'লে মোৰ টেলিগ্ৰাম চেনেলটো জইন কৰি পেলাই তাত জনাব পাৰিবা। সেইটো মই একেলগে মেনশ্যন কৰি দিছো ইয়াতে। যিসকলে নতুনকৈ ক্লাছটো চাই আছা সেইসকলে ক্লাছটো কেতিয়া আপলোড হয়, কেতিয়া ক্লাছটো পাম, তো তাৰ কাৰণেও মই যেতিয়া ক্লাছটো আপলোড হয় ইউটিউবত তেতিয়াও মই জনাই দিওঁ। চ' যিসকলে নতুনকৈ আহিছে তোমালোকেও চেনেলটো জইন কৰি থব পাৰা। ঠিক আছে, আৰু কিবা ডাউটছ থাকিলেও মোক জনাই দিবা। আজিৰ কাৰণে ক্লাছটো দীঘলীয়া নকৰো, ইয়াতে খতম কৰিলো। যদি ভাল লাগিছে লাইক, শ্বেয়াৰ এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, যাতে নেক্সট টাইম আৰু ক্লাছ আহিলে গম পাই যোৱা। সকলোকে লগ পাম নেক্সট ক্লাছত। থেংক ইউ এণ্ড বাই বাই।